نحمد ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আমি যোৱাবাৰ দেখা পালো ৰাসূলুল্লাহ মদিনাত আহি ইতিমধ্যে উপস্থিত হ'ল কুবাৰ পৰা আহি মদিনাত উপস্থিত হ'ল শুকুৰবাৰ দিনাখন তেখেত মদিনাত উপস্থিত হৈছিলে এতিয়া মদিনাৰ যিটো এতিয়া মানে ইয়াৰ লগে লগে কি হৈছে মক্কাৰ যিটো অধ্যায় আছিলে তাৰ মানে সমাপ্ত হয় আৰু এতিয়া নতুন মদিনাৰ মানে অধ্যায় আৰম্ভ হয় মদিনীন ফেজটো যিটো আছে সেয়া আৰম্ভ হয় মদিনাৰ যেতিয়া পালেহি তেতিয়া আচলতে মদিনাৰ তাতো মানে যিটো মক্কাত যিখিনি ধৰক সমস্যা আছিলে যিখিনি সমস্যা আছিলে আৰু যিখিনি বাধা বিঘিনি আছিলে মদিনাত তেনেকুৱা ধৰণৰ নাছিলে কিন্তু সেইবুলি মদিনাৰ সময়খিনিও মদিনাৰ পৰ্যায়টো বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ বাধা বিঘিনিৰে মানে পৰিপূৰ্ণ আছিলে গতিকে যিটো নতুন বিশ্বাস যিটো নতুন ইছলামী মতবাদ গঢ়ি উঠিছিলে ইতিমধ্যে মানে চাহাবাসকল ৰাসূলুল্লাহ আৰু মুছলমানসকল মক্কা এৰি মদিনালৈ আহিলে যদিও সেই সময় আৰবৰ বিভিন্ন ঠাইত কুৰেশ্বৰৰ লগতে বিভিন্ন ঠাইতো মানে কি হৈছিলে এই নতুন মতবাদ যিটো নতুন ইছলামী মতবাদ গঢ়ি উঠিছে তাক নিষেধ কৰিবৰ কাৰণে আকৌ মানে ঢৌ উঠিছিলে বাহিৰৰ পৰাও অকল কুৰেশ্বখিনিয়ে নহয় তাৰ বাহিৰেও মানে কি হৈছে আৰবৰ বিভিন্ন কবিলাৰ পৰা অকল আপুনি যেতিয়া দেখা পাওঁ যে মদিনাত কেইটামান কবিলাইহে ইছলাম কবুল কৰিছে সকলোখিনি মদিনাবাসী সকলোৱে ইছলাম কবুল কৰা নাছিলে গতিকে মদিনাৰ এই পৰ্যায়টো মদিনাৰ যিখিনি 10 বছৰৰ সময় ৰাসূলুল্লাহ এই পৰ্যায়ে 3টা স্তৰত ভাগ কৰিব পাৰি প্ৰথম অৱস্থাত কি হৈছে যিটো বাধা বিঘিনি সমস্যা বাহিৰৰ পৰা যিটো হষ্টিলিটি আছিলে সেয়া আৰম্ভ হ'ল আৰু সেয়া শেষ হয় চুলেহ হুদৈবিয়াৰ সময়ত যিটো তৃতীয় হুদৈবিয়া আছিলে সেয়া হৈছে 6 মানে জুলকাদা 6 আফটাৰ হিজৰি 6 হিজৰিত চুলেহ হুদৈবিয়াৰ দ্বাৰা মানে এই যে বিদ্ৰোহ হৈছিলে বাৰে বাৰে আক্ৰমণ হৈ থাকে মুছলমানৰ ওপৰত বাহিৰা শত্ৰুৰ আক্ৰমণ হয় আৰু সকলো সময়তে মানে নতুন মুছলমানখিনি তেওঁলোক মানে বাহিৰা শত্ৰুৰ আক্ৰমণৰ প্ৰতি সজাগ হৈ থাকিব লাগে গতিকে এই চুলেহ হুদৈবিয়াৰ লগে লগে এই আক্ৰমণৰ মানে অন্ত পৰে আৰু তেতিয়া তাৰপিছতে ৰাসূলুল্লাহ আৰু চাহাবাসকলো মুছলমানসকলো মানে ইছলামৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বা প্ৰচাৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰে তাৰপিছত দ্বিতীয় পৰ্যায় হৈছে এই চুলেহ হুদৈবিয়াৰ লগে লগে কি হৈছিলে যিখিনি মানে মুশ্ৰিক আছিলে মুশ্ৰিক নেতাবোৰৰ লগত কি হৈছে যুদ্ধ বিৰতি হয় আৰু সেই যুদ্ধ বিৰতিৰ পিছতে মক্কা ফাতাহ হয় ৰমাদানৰ 8 হিজৰি আৰু সেই মক্কা ফতাহৰ পিছতে আৰু সেই যুদ্ধ বিৰতিৰ সময়তে ৰাসূলুল্লাহ কি কৰিছে আৰবৰ বাহিৰৰ বিভিন্ন ৰজাসকললৈ বিভিন্ন শাসকসকললৈ ইছলামৰ দাৱাত জনায় তেওঁলোকলৈ আহ্বান জনায় ইছলামৰ প্ৰতি তেওঁলোকৰ ওচৰলৈ ইছলামৰ মেছেজ লৈ পেলাই ৰাসূলুল্লাহ নিজৰ দূত এম্বেচাডৰ পঠিয়ায় বিভিন্ন ৰজাৰ ওচৰলৈ বিভিন্ন শাসকৰ ওচৰলৈ আৰু তেওঁলোকক ইছলাম কবুল কৰিবলৈ আহ্বান জনায় তৃতীয় পৰ্যায় হৈছে ইয়াৰ পিছতে মক্কা ফতাহৰ পিছত কি হৈছে মানুহে সদল বলে ইছলাম কবুল কৰে আমি তেতিয়া দেখা পাওঁ সূৰা নাছৰ ইজা জাআ নাছৰুল্লাহি সেই সময়ত নাজিল হোৱা তেতিয়া কি হৈছে মানুহে সদল বলে ইছলাম কবুল কৰে বিভিন্ন ঠাইৰ মানুহে মুকলি মনে ইছলামৰ স্বীকৃতি দিয়ে আৰু ইছলাম তেওঁলোকে গ্ৰহণ কৰে আৰু তেওঁলোকে ৰাসূলুল্লাহক লগ কৰিবলৈ মদিনালৈ মানুহৰ মানে এটা সোঁত বয় বিভিন্ন ঠাইৰ পৰা মানুহ আহে ইয়াৰ আগতে কি হৈছিলে মক্কা বিজয়ৰ আগলৈকে বিভিন্ন কবিলাই তেওঁলোকে শুনিছে নবী আহিছে আৰু তেওঁলোকে চাই আছিলে লক্ষ্য কৰি আছিলে যে মানে কোন জিকে কুৰেশ্বখিনি নে ৰাসূলুল্লাহ আৰু তেওঁৰ সংগীসকল আৰু মক্কা ফতহ হোৱাৰ লগে লগে মানুহে বুজি পালে যে নবী সাল্লাল্লাহু তেখেত হক নবী হয় আৰু মানুহে লগে লগে কি হৈছে মানুহৰ এটা মদিনালৈ বাহিৰা মানুহৰ সোঁত ববলৈ ধৰে আৰু দ্বিতীয়তে সেই সময়তে মুছলমানসকলো মানে পলিটিকেলি ৰাজনৈতিকভাৱে এক মানে শক্তিশালী জাতি হিচাপে গঢ় লৈ উঠে আৰু এক নতুন মানে শক্তিশালী মানে মুছলমানসকলে উম্মত হিচাপে পৰিগণিত হয় আৰু সেই সময়তে ৰাসূলুল্লাহক লগ ধৰিবলৈ মানুহ আহে মদিনালৈ ৰাসূলুল্লাহক সাক্ষাৎ কৰিবলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু ইয়াৰ এই মানে অধ্যায়ৰ সামৰণি পৰে ৰাসূলুল্লাহৰ ৱাফাতৰ লগে লগে তেখেতৰ মৃত্যুৰ লগে লগে মানে
11 হিজৰি। গতিকে হিজৰতৰ সময়ত যেতিয়া মদিনালৈ আহে, সেই সময়তো মদিনাত বিভিন্ন ধৰণৰ মানে সমস্যা আছিলে, তাতো সুবিধা অসুবিধা সকলোৱে আছিলে। মদিনালৈ যে আহিছিলে চাহাবাসকল আৰু ৰাছুল আৰু মক্কাৰ মানে চাহাবাসকল, মুছলমানসকল, তেওঁলোক কেৱল অত্যাচাৰ বা সিহঁতৰ মানে যিটো নিৰ্যাতন তাৰ পৰা ৰেহাই পাবলৈ অহা নাই, যে অকল তাৰ আহিলে যে মানে আমি মদিনালৈ যাওঁগে, যে আমি মক্কাৰ সকলো অত্যাচাৰ পৰা আমি ৰেহাই পাম, হাত সাৰিব আৰু মদিনালৈ গৈ এখন মানে শান্তিপূৰ্ণ সমাজ পাম, শান্তিপূৰ্ণ ঠাই পাম, য'ত আমি নিজৰ ধাৰ্মিক ৰীতি নীতিবোৰ পালন কৰিব পাৰিম। বাছ সেয়াই একমাত্ৰ তেওঁলোকৰ উদ্দেশ্য নাছিলে। ৰাছুলৰ সৈতে মুছলমানসকলৰ হিজৰতৰ এটা ডাঙৰ উদ্দেশ্য আছিলে। আল্লাহ তাআলাই যে তেওঁলোকক এটা হিজৰত কৰিবলৈ অনুমতি দিলে, তাৰ মানে হেৰিত এটা ডাঙৰ উদ্দেশ্য আছে, এটা গধুৰ দায়িত্ব দিয়া হৈছিলে মুছলমানসকলক। এয়া আছিলে, এই দায়িত্ব কি আছিলে, যে সকলোৰে সহযোগিতাৰ ভিত্তিত এক সুৰক্ষিত স্থানত এখন নতুন সমাজ গঢ় দিয়া, এটা নতুন পদ্ধতি চিষ্টেম গঢ়ি তোলা, আৰু এক নতুন সভ্যতা গঢ় দিয়া, যিটো সাধাৰণতে এই কামটো মানুহে কেতিয়াও অত্যাচাৰ বা উৎপীড়ন বা নিৰ্যাতনৰ মাজত থাকি এই কামটো কৰা সম্ভৱ নহয়। মদিনাত মুছলমানসকলে এই সুযোগ পালে, আৰু তেওঁলোকেও কি হৈছে, তাতে হাত সাৱটি বহি নাথাকিলে। প্ৰত্যেক মুছলমানে নিজৰ দায়িত্ব বুজি নিজৰ নতুন ঠাইত এখন সুস্থ সবল সমাজ গঢ়াত নিজৰ সাধ্য অনুসৰি তেওঁলোকে বৰঙণি যোগালে। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ এই মুছলমানসকলৰ সেই সময়ৰ নেতা আৰু আধ্যাত্মিক পথ প্ৰদৰ্শক হৈছে নিঃসন্দেহে ৰাছুলুল্লাহ। গতিকে এই সকলোবোৰ কামৰ, এই সমাজ গঠনৰ যিখন দায়িত্ব তেওঁলোকক অৰ্পণ কৰা হৈছিলে, এই সকলোবোৰ কামৰ চোৱা চিতা বা দিহা পৰামৰ্শৰ ভাৰ আছিলে ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত। গতিকে মানুহৰ নৈতিক আৰু আধ্যাত্মিক দিশৰ উৎকৰ্ষ সাধন অবিহনে কেৱল শিক্ষাগত অৰ্হতা আৰু আৰ্থিক স্বাৱলম্বনৰ জৰিয়তে উন্নতি বা বিকাশ হ'ব নোৱাৰে। আৰ্থিক যিটো মানুহৰ হেৰি আছে, মানুহ আৰু শিক্ষাগত অৰ্হতা, তাৰ দ্বাৰাই মানুহে এখন সমাজ উন্নত হ'ব নোৱাৰে। তাৰ কাৰণে মানুহৰ নৈতিক আৰু আধ্যাত্মিক দিশৰো উৎকৰ্ষ সাধন হ'ব লাগিব। আৰু ৰাছুলুল্লাহ এই দুয়ো ক্ষেত্ৰতে মানুহৰ কি কৈছে, তেখেতে গাইড কৰি গৈছিলে, পথ প্ৰদৰ্শন কৰি গৈছিলে। গতিকে ৰাছুলুল্লাহ মদিনালৈ আহি আচলতে তেওঁৰ কি হৈছে, 3 শ্ৰেণীৰ মানুহক ডিল কৰিব লগা হৈছিলে। মক্কাত 2 ধৰণৰ আছিলে, হয় মুছলমানসকল, আৰু ইফালে ইটো পাৰে কি আছিলে, যিখিনি নন মুছলিম, যিখিনি মুশ্ৰিক বা কুফাৰ, তাত কোনো আৰু অন্য মানুহ নাছিলে, আৰু গোটেইখিনি আৰবে আছিলে। কিন্তু মদিনালৈ আহি ৰাছুলুল্লাহ কি হৈছে, 3 ধৰণৰ মানুহৰ লগত, 3 শ্ৰেণীৰ মানুহৰ লগত তেওঁ ডিল কৰিব লগা হ'ল। প্ৰথমখিনি হৈছে যে তেওঁৰ সংগীসকল, ৰাছুলুল্লাহৰ মুছলমানসকল, যিসকল আল্লাহৰ প্ৰতি ভয় থকা মানুহ, তেওঁলোক নবল বিলিভাৰ্ছ আছিলে, মুমিন আছিলে। দ্বিতীয়খিনি হৈছে মদিনাৰ যিখিনি মানুহে এতিয়ালৈকে ইমান অনা নাই, তাৰ ভিতৰতে মদিনাৰ মুশ্ৰিকবোৰ পৰে, ঠিক আছে। আৰু তৃতীয় গ্ৰুপটো হৈছে মদিনাত আৰবসকলৰ লগতে কিছু সংখ্যক ইহুদীও আছিলে। গতিকে এই সকলোখিনি মানুহকে কি হৈছে, ৰাছুলুল্লাহ মদিনালৈ আহি সকলোখিনিৰ লগতে কাম কৰিব লগা হ'ল, সকলোকে ডিল কৰিব লগা হ'ল। প্ৰথমতে চাহাবাসকলৰ নিজা হেৰি আছিলে। চাহাবাসকলৰ বিশেষকৈ মুহাজিৰসকলৰ কাৰণে মদিনাৰ জীৱন সম্পূৰ্ণ ভিন্ন আছিলে। যিসকল মক্কাৰ পৰা আহিছিলে তেওঁলোকৰ কাৰণে মদিনাৰ জীৱনটো একদম বেলেগ। কাৰণ মক্কাৰ মানুহখিনি মক্কাৰ জলবায়ু, মক্কাৰ পৰিৱেশ মদিনাতকৈ সম্পূৰ্ণ বেলেগ, ঠিক আছে। আৰু তাত তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতিও, মক্কাৰ মানুহখিনি বিশেষকে ব্যৱসায়ী আছিলে, আৰু মদিনাৰ মানুহখিনি বিশেষকে খেতিয়ক আছিলে। গতিকে তেওঁলোকৰ কাৰণেও, যিসকল মুহাজিৰ আছিলে তেওঁলোকৰ কাৰণেও মদিনাৰ জীৱন সম্পূৰ্ণ বেলেগ আছিলে। গতিকে মক্কাত তেওঁলোকৰ যিসকল মুছলমান হৈছিলে তেওঁলোকৰ এটা কালেক্টিভ টাৰ্গেট আছিলে। কিন্তু তেওঁলোকৰ যিটো টাৰ্গেট বা নিজৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকে কিন্তু তেওঁলোক শাৰীৰিকভাৱে বা আৰ্থিকভাৱে তেওঁলোক সামৰ্থ্যৱান নাছিলে। কাৰণ তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিলে, নিৰ্যাতন কৰা হৈছিলে, বন্দী কৰি ৰখা হৈছিলে। গতিকে মক্কাত মুছলমানসকল অসহায় অৱস্থাত আছিলে। গতিকে যিখিনি কোৰাণৰ জৰিয়তে যিবোৰ নতুন নীতি নিয়ম, আইন কানুন
মানে অৱতীৰ্ণ হৈছে মানে এখন নতুন সমাজ ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে। সেই ক্ষেত্ৰত মুছলমানসকলে মানে আগভাগ ল'ব নোৱাৰিছিলে মক্কাত। আৰু সেইকাৰণে আমি দেখা পাওঁ মক্কাত যিখিনি কোৰাণ নাজিল হৈছিলে তাত সেইকাৰণে ইছলামী মানে হেৰি কি কয় এইবোৰ যিবোৰ আইন কানুন, হালাল হাৰাম এই বিষয়ে তাত উল্লেখ নাছিল। মক্কাত যিখিনি কোৰাণ নাজিল হৈছিলে সেই সময়ত আচলতে কি উদ্দেশ্য আছিলে যে মানুহৰ মুছলমানৰ মানে তৰবিয়ত কৰা, তেওঁলোকৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা কৰা, তেওঁলোকক নতুন যিখিনি ইছলামিক যিখিনি ৰীতি নীতি আছে, ইছলামিক মতবাদ আছে সেইখিনি তেওঁলোকক মানে শিকোৱা। আচলতে সেইকাৰণে সেই তেনেধৰণৰ আয়াতসমূহ, তেনেধৰণৰ মানে বিষয়বস্তু নাজিল হৈছিলে। এজন মুছলমানৰ ব্যক্তিগত স্তৰত কি ধৰণে উৎকৰ্ষ সাধন হ'ব সেই বিষয়ে আচলতে পবিত্ৰ কোৰাণে জোৰ দিছিলে মক্কান ফেজত। তাত সেইকাৰণে আমি দেখা পাওঁ বিভিন্ন ধৰণৰ মানুহৰ চাৰিত্ৰিক গুণসমূহ, যিটো মানে কেৰেক্টাৰ হওক, মানুহৰ আখলাক হওক, বিহেভিয়াৰ হওক, সেইবোৰৰ মানে উৎকৰ্ষ সাধনৰ ওপৰত জোৰ দিয়া হৈছিলে। সেইকাৰণে আমি বাৰে বাৰে দেখা পাওঁ ৰসুল যেতিয়া মানে শিকাই মানুহৰ যেতিয়া মানে মানুহে শ্বাহাদা কয়, হয় নে, কি কথাত লয় যে মিছা কথা নকবা, মানুহে সঁচা কথা কবা, প্ৰতিশ্ৰুতি ৰক্ষা কৰা, যিকোনো অৱস্থাত নিজৰ আত্মীয় স্বজনৰ লগত ভাল ব্যৱহাৰ কৰা, সম্বন্ধ ৰক্ষা কৰা, হক প্ৰবঞ্চনাৰ পৰা আঁতৰি থকা, গতিকে চুৰি নকৰা, ব্যভিচাৰৰ পৰা আঁতৰি থকা, বিনা শকত আনৰ হত্যা নকৰা, আৰু নিজৰ পৰিয়ালৰ সুৰক্ষা কৰা, পৰিয়াল ব্যৱস্থাৰ সুৰক্ষা কৰা, সুৰক্ষিত কৰা, তাৰপিছতে আনৰ কথাত মানে হস্তক্ষেপ নকৰা। গতিকে এইখিনি আছিলে সেই সময়ত মানে, আৰু লগতে কি আছিলে যে আখিৰতৰ ওপৰত, আখিৰতত যে মানুহৰ মানে জন্নত জাহান্নাম আছে, এনেকুৱা ধৰণৰ বিষয়বস্তু আচলতে মক্কাৰ সময়ৰ যিখিনি কোৰাণ নাজিল হৈছিলে এইখিনি মেইন মানে প্ৰধান হেৰি আছিলে। ঠিক আছে, গতিকে এজন মুছলমানৰ মুছলমান যিটো শক্তিশালী ব্যক্তিত্ব গঠনৰ ওপৰত জোৰ দিয়া হৈছিলে, যাতে এজন মানুহ যেতিয়া মানে নৈতিকভাৱে মানসিকভাৱে শক্তিশালী হয় তেতিয়াহে আচলতে প্ৰকৃতাৰ্থত তেওঁ এজন মুছলমান হয়। আৰু আখিৰতৰ কনচেপ্ট গঠনৰ ওপৰতো জোৰ দিয়া হৈছিলে মক্কান ফেজত, যে মানৱ জীৱন মৃত্যুৰ লগে লগে শেষ হৈ নাযায়। মানুহে আচলতে তাৰ আগতো যিসকল নবী আছিলে সকলোহে একেটাই কথা কয়, কিন্তু মানুহে পাহৰি গৈছিলে। মানুহে পাহৰি যায় যে মানুহে মৃত্যু মানে ভাবে যে মানুহে জীৱনত আমি যিটো কাম কৰিলো সকলো শেষ হৈ গ'ল, কৰি মেলি ইয়াতে শেষ, যোনে যি পাবলগীয়া আছিলে, যি পাবলগীয়া নাই ইয়াতে শেষ। কিন্তু কোৰাণে আহি আকৌ সেই কথাটো মানুহক সোঁৱৰাই দিলে। গতিকে আখিৰতৰ কনচেপ্ট ডেভেলপমেণ্টৰ ওপৰত মক্কান ফেজত বেছি জোৰ দিয়া হৈছিলে, যে মানৱ জীৱনৰ মানে মৃত্যুৰ লগে লগে মানৱ জীৱন শেষ হৈ নাযায়। মানুহক যেতিয়া আল্লাহ তাআলাই নিজ ইচ্ছাৰে কাম কৰিব পৰা ক্ষমতা দিছে, গতিকে সেই ক্ষমতা, সেই ফ্ৰী উইল, সিয়ে মানে এইটো সাক্ষ্য বহন কৰে যে মানুহৰ ক্ষমতাৰ বিষয়ে মানুহে কি ধৰণে সেই ক্ষমতা প্ৰয়োগ কৰিলে, আৰু বিভিন্ন ধৰণৰ আল্লাহ তাআলাই যিখিনি মানুহক ইমান ডাঙৰ ডাঙৰ নিয়ামত দিছে, মানুহে দেখা পোৱা, মানুহে শুনিব পৰা, মানুহে বুজিব পৰা ক্ষমতা, এই সকলোবোৰ কিদৰে মানুহে ব্যৱহাৰ কৰিলে সেই বিষয়ে মানুহক প্ৰশ্ন কৰা হ'ব, মানুহৰ পৰা জবাব তলব কৰা হ'ব। গতিকে এই ধৰণৰ বিষয়বস্তু আছিলে মক্কাৰ কোৰাণৰ প্ৰধান মানে বিষয়বস্তু। গতিকে তাত সেইকাৰণে আমি দেখা পাওঁ যে মক্কাৰ যিখিনি কোৰাণ আছিলে তাত আখিৰতৰ ওপৰতে বেছি দিয়া হয়। সেইকাৰণে আমি তাত জান্নাত জাহান্নামৰ কথা আমি মক্কান ফেজৰ কোৰাণত বেছিকে পাওঁ। গতিকে মক্কাত যিটো মানে যিখিনি আছে সেই হৈছে কনচেপ্ট ডেভেলপমেণ্ট, আৰু মানে ইষ্টাব্লিছিং মানে প্ৰিন্সিপাল, ইছলামিক প্ৰিন্সিপালৰ তাক প্ৰতিষ্ঠা কৰা। কিন্তু এতিয়া বৰ্তমান মুছলমানৰ হাতত কি হৈছে, মক্কাত কোনো ক্ষমতা নাছিলে, হয় নে নহয়, যে তেওঁলোকে যিখিনি কথা শিকিলে সেইখিনি তেওঁলোকে ইমপ্লিমেণ্ট কৰিব পাৰিব, কাৰণ মুছলমানৰ তাত স্বাধীনতাই নাছিলে। সেইকাৰণে আমি দেখা পাওঁ যে ৰাসূলুল্লাহ ইছলামে 13 বছৰ মক্কাত কেৱল মানুহক শিক্ষাদান কৰিলে, শিকালে, কিন্তু তাৰ এই মানে যিখিনি শিকালে তাৰ কোনো প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যন হোৱা নাছিলে, মক্কাত কৰিব পৰা নাছিলে। কিন্তু এতিয়া মদিনালৈ যেতিয়া আহিলে মদিনাৰ পৰিস্থিতি সুকীয়া হ'ল। ইয়াত মুছলমানসকলৰ ব্যক্তিগত স্বাধীনতা আছিলে, আৰু মুছলমানৰ হাতত কিছু পৰিমাণে ক্ষমতাও আছিলে। গতিকে এতিয়া মুছলমানসকলে এখন নতুন সমাজ ব্যৱস্থা গঢ়িবলৈ সক্ষম। গতিকে এতিয়া কি হৈছে, এখন ইছলামী ৰাজ্য গঠনৰ কাৰণে তাৰ কিছুমান ৰাজনীতি, অৰ্থনীতি বা ধৰ্মীয় মানে নীতি লাগে, হয় নে নহয়, প্ৰশাসনীয় ব্যৱস্থা লাগে,
বা হালাল হাৰামৰ বিভাজন, নৈতিক মূল্যবোধ, হয় নে নহয়? গতিকে এই সকলোবোৰৰ বিষয়ে মানুহে যেতিয়া চিন্তা কৰিবলৈ সুবিধা পালে, সুযোগ পালে, তাৰ পৰিৱেশ পালে, আৰু তেতিয়া কি হৈছে, আল্লাহ তাআলাই সেই অনুসৰি বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা সমূহ এতিয়া কোৰাণৰ জৰিয়তে অৱতীৰ্ণ কৰিবলৈ ধৰিলে। আৰু ইয়াৰ ফলতে কি হৈছে, এখন মুছলিম মানে ৰাজ্য মানে প্ৰতিষ্ঠা কৰিব পাৰিলে মদিনাত। গতিকে সেই যিখন নতুন ৰাষ্ট্ৰ হ'ল, এক নতুন উম্মত গঠন হ'ল, নতুন জাতি গঠন হ'ল। আগৰ জাহিলিয়তৰ যুগৰ জাতি ব্যৱস্থা বা ৰাষ্ট্ৰ ব্যৱস্থাতকৈ সম্পূৰ্ণ বেলেগ আছিলে। এই যিখন নতুন মানে ইছলামিক ৰাজ্য প্ৰতিষ্ঠা হ'ল। আৰু এই ইছলামিক যিখন ৰাজ্য প্ৰতিষ্ঠা হ'ল, এইখনে সমগ্ৰ পৃথিৱীৰ কাৰণে এক নতুন শাসন ব্যৱস্থাৰ মানে ভেটি স্থাপন কৰিলে। আৰু এই যেতিয়া এখন মানুহে নতুন এটা ব্যৱস্থা স্থাপন কৰে, নতুন ব্যৱস্থাৰ যেতিয়া মানে প্ৰৱৰ্তন কৰে, গতিকে তাত মানুহে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ নেতৃত্বত আৰু মানে মুছলমানসকলো এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ তেওঁলোকো সাজু হ'ল। মদিনাত তেওঁলোকে সুবিধা পালে কাম কৰা। গতিকে এই ডিভাইন চিষ্টেম, গতিকে এই যিটো মানে এটা চিষ্টেম এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আৰু দায়িত্ব দিয়া হৈছিলে সাহাবাসকলৰ ওপৰত। গতিকে মক্কাৰ 10 বছৰ যিটো তেওঁলোকে মানে কৰিলে, কষ্ট সহ্য কৰিলে, তাত সেয়া প্ৰতিষ্ঠা কৰা সম্ভৱপৰ নাছিলে। গতিকে এই মানে বিশাল ৰাজ্য এখন গঢ়ি তোলা, এটা চিষ্টেম গঢ়ি তোলা, এইবোৰ সকলোবোৰ বস্তু একেদিনাই হৈ নাযায়, হয় নহয়? গতিকে যেতিয়া মুহাজিৰসকল আহিছিলে মদিনালৈ, তেওঁলোকতো একদম একোৱেই নাছিলে তেওঁলোকৰ না, সৰ্বহাৰা হৈ আহিছিলে। তেওঁলোকে খালি বছ নিজৰ জীৱনটো লৈ পেলাই বাচি আহিব পাৰিলে তেওঁলোকৰ কাৰণে যথেষ্ট আছিলে, হয় নাই? হাতত এটা তেওঁলোকৰ মানে এটাও মানে ফুটা কৰিও নাছিলে। গতিকে মদিনালৈ আহিলে তেওঁলোকৰ ওপৰত এতিয়া আল্লাহ তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কিমান ডাঙৰ দায়িত্ব দিছে। কিন্তু মদিনালৈ যেতিয়া তেওঁলোক আহিলে, আৰু তেওঁলোকৰ সংখ্যাও কম নাছিলে মুহাজিৰসকলৰ, গতিকে মদিনাৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট এটা বোজা পৰিলে। যে তেওঁলোকে মানে আকৌ সকলো বস্তু মানে শূন্যৰ পৰা আৰম্ভ কৰিব লগা হ'ল। তাৰ পিছতো কিন্তু সাহাবাসকলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নেতৃত্বত মদিনাত এখন ইছলামিক ৰাজ্য গঠন কৰি পেলালে। আৰু বিভিন্ন ৰাষ্ট্ৰলৈ নিজৰ দূত পঠিয়াব পৰা অৱস্থালৈ মানে আহিলে তেওঁলোক। আজিও আমি চাওঁ, দেখা পাওঁ কিমান জাতি আছে নহয় জানো, জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত কিমান মানে অত্যাচাৰ উৎপীড়ন সহ্য কৰে। নিজৰ ঠাই এৰি যাব লগাও হয়। তেওঁলোকতো ভাঙি পৰে ন, পুনৰ উঠিবই নোৱাৰে। কিন্তু সাহাবাসকলৰ কথা আমি দেখা পাওঁ, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নেতৃত্বত আমি দেখা পাওঁ তেওঁলোকৰ যিটো মানে এটা নিৰ্মম তেওঁলোকৰ ওপৰত নিৰ্যাতন চলিছিলে, অত্যাচাৰ চলিছে 10 বছৰ। তাৰ পিছত তেওঁলোক যেতিয়া মদিনালৈ গ'ল, মদিনাৰো সেই সময়ত অৱস্থা খুব ভাল নাছিলে মদিনাৰ মুছলমানৰো। কাৰণ আমি ইতিমধ্যে দেখা পাইছো তাৰ আগতে প্ৰায় 1 দশক ধৰি চলা বুৱাছৰ যুদ্ধত সিহঁতৰ বহুত মানে ধন জনৰ হানি হ'ল। সিহঁতৰ ইকনমি একদম পৰি আহিলে মদিনাৰ। তাৰপিছত আকৌ মুহাজিৰসকল গৈ তাত উপস্থিত হওকগে। তেওঁলোকৰ ফাইনেন্সিয়েল বা মানে কোনো কন্ট্ৰিবিউশ্যন নাই। তাৰ পিছতো 10 বছৰৰ ভিতৰতে এখন মানে ৰাজ্য গঠন কৰি তুলিলে, ষ্টেবল ষ্টেট গঠন কৰি তুলিলে। গতিকে সাহাবাসকলৰ সেই একে অৱস্থা, তেওঁলোকৰ কোনো সহায় নাছিলে, কোনো আশ্ৰয় নিদিয়ে যেতিয়া তেওঁলোক মক্কাত আছিলে। তেওঁলোকৰ প্ৰাণৰ ভয়, জাতি শেষ হৈ যোৱা উপক্ৰম হৈছিলে। কিন্তু আচলতে আমি দেখা পাওঁ যে এতিয়া আল্লাহ তাআলাৰ নীতি নিৰ্দেশসমূহ অনুসৰি মানুহে কাম কৰি যায়, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পদ্ধতিৰে মানুহে কাম কৰি যাব, সেই মানুহে সফলতা লাভ কৰিবই। সিহঁতে পৃথিৱীৰ পৰা কেতিয়াও শেষ হৈ নাযায়। গতিকে যি জাতিয়ে একগোট হৈ ঐক্যবদ্ধভাৱে নহয় জানো কোৰাণৰ উল্লেখিত নীতিসমূহ মানিব, সেই জাতি কেতিয়াও শেষ হৈ নাযায়। গতিকে মদিনাত এতিয়া মুছলমান উম্মতৰ কাৰণে আল্লাহ তাআলাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ নতুন নতুন নিৰ্দেশনা আহিব ধৰিলে। আমি সেইকাৰণে দেখা পাওঁ যে মদিনাৰ যিটো ফেজ আৰু মক্কাৰ ফেজৰ কোৰাণৰ মানে আয়াতসমূহৰ পাৰ্থক্যটো। গতিকে এখন ৰাজ্য গঠনৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হৈছে তাৰ নীতি নিৰ্দেশনা লাগিব, হয় নে? তাৰ এখন কনষ্টিটিউশ্যন লাগিব। সেই নীতি নিৰ্দেশনাখিনি দিয়াৰ দায়িত্ব আল্লাহ ৰাব্বুল আলামিনে নিজেই লয়, হয় নে নহয়? আৰু তেওঁ সেই নীতি নিৰ্দেশনা নিয়মাৱলীসমূহ মানে ব্যাখ্যা কৰা, তাক ইমপ্লিমেণ্ট কৰা, আৰু সেইবোৰ ৰিফৰ্ম কৰাৰ দায়িত্ব ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ন্যস্ত কৰা হ'ল। অৰ্থাৎ নীতিসমূহ আল্লাহ তাআলাই দিলে,
আৰু সেইসমূহ কি ধৰণে ইমপ্লিমেণ্ট কৰিব লাগে, মানুহক বুজাব লাগে, সেয়া তাৰ দায়িত্ব ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত। সেইকাৰণে সূৰা জুমুআত আল্লাহ তাআলাই কৈছে, হুৱাল্লাযী বাআছা ফিল উম্মিয়িনা ৰাসূলান মিনহুম ইয়াতলু আলাইহিম আয়াতিহি ওয়া ইউযাক্কিহিম ওয়া ইউআল্লিমুহুমুল কিতাবা ওয়াল হিকমাতা। যে সেইজন আল্লাহ, সেইজন যিজনে উম্মীসকলৰ মাজত, উম্মীসকলৰ মাজৰ পৰা এজন ৰচুল উঠালে, যিজনে সিহঁতক আল্লাহ তাআলাৰ আয়াতসমূহ পঢ়ি শুনায়, আৰু সিহঁতক পাক কৰে, আৰু সিহঁতক কিতাপ আৰু হিকমত জ্ঞান দিয়ে, শিকায়। অৰ্থাৎ সিহঁতক পাক কৰিলে, অৰ্থাৎ সিহঁতৰ শিৰ্ক আৰু কুফুৰৰ পৰা, কুফুৰৰ যিটো মইলা আছিলে, তাৰ পৰা কি কৰিলে, মানুহখিনিক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পাক কৰিলে। তাৰপিছত কৈছে যে ইউআল্লিমুহুমুল কিতাবা ওয়াল হিকমাতা, তেওঁলোকক কিতাপ আৰু হিকমত শিকালে। কিতাপ অৰ্থাৎ কোৰাণ, তাৰপিছতে ইছলামিক যিখিনি লজ আছিলে, ইছলামিক জুৰিছপ্ৰুডেন্স, সেইখিনি শিকালে। আৰু হিকমত হৈছে সুন্নত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত, যিখিনি আমাৰ লিগেল ৱেইজ, অৰ্ডাৰ্ছ, তাৰপিছতে ইবাদতৰ তৰিকাসমূহ, সেই সকলোখিনি হিকমতত পৰে। গতিকে ৰাসূলুল্লাহ সাল্লামে এই মানুহখিনিক, নতুন মানুহখিনিক কি কথা শিকালে, তেওঁলোকৰ কি ধৰণে তৰবিয়ত কৰিলে। গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু আৰু সাহাবাসকলে অতি উৎসাহ আৰু উদ্যমেৰে এই কোৰাণৰ নীতি নিৰ্দেশনাসমূহ তেওঁলোকে গ্ৰহণ কৰিলে, তেওঁলোকে আগ্ৰহেৰে গ্ৰহণ কৰিলে, আৰু তেওঁলোকে এই নীতিসমূহ তেওঁলোকে প্ৰতিষ্ঠা কৰি দেখুৱালে পৃথিৱীত, হয় নে নহয়? সেইকাৰণে কৈছে ওয়া ইযা তুলিয়াত আলাইহিম আয়াতুহু যাদাতহুম ঈমানান, সূৰা আনফালত আল্লাহ তাআলাই কৈছে যে আল্লাহৰ ফালৰ পৰা যেতিয়া কোনো নিৰ্দেশ নাজিল হয়, তেতিয়া তেওঁলোকৰ ঈমান বৃদ্ধিৰ জৰিয়া হয়। তেওঁলোকে ভাল পায়, তেওঁলোক আনন্দিত হয় যে আমাৰ কাৰণে আল্লাহ তাআলাই আয়াত নাজিল কৰিলে, আল্লাহ তাআলাই আমাৰ কাৰণে আয়াত পঠিয়াইছে, আমাৰ কথা চিন্তা কৰিছে। কিন্তু আমাৰ ক্ষেত্ৰত আজি আমাৰ কি হৈছে, আমি যে কোৰাণৰ কোনো নিৰ্দেশ শুনা পাওঁ, তেতিয়া আমাৰ এটিচিউডটো কেনেকুৱা হয় যে কেৱল নিয়ম নিয়ম নিয়ম, হয় নে নহয়? ইছলামত কেৱল বান্ধোনে আছে। গতিকে এয়া হৈছে আমাৰ আৰু সাহাবাসকলৰ এটিটিউড টুৱাৰ্ডছ কোৰাণ। অন্যহাতেদি মদিনালৈ যেতিয়া হিজৰত কৰি অহা হ'ল, কোৰাণৰ ভিত্তিত এখন নতুন স্থায়ী শাসন ব্যৱস্থা গঢ়ি তোলা হয়, আৰু সেয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে। এটা নতুন চিষ্টেম গঢ়ি তোলা এটা ডাঙৰ চেলেঞ্জ আছিলে, ৰাস্তা সহজ নাছিলে। আৰু সেইকাৰণে আমি দেখা পাওঁ যে বিভিন্ন বিভিন্ন যুদ্ধ, বিভিন্ন বাহিৰৰ পৰা সঘনাই আক্ৰমণ হৈ থাকে। এই সকলোবোৰ আক্ৰমণ প্ৰতিহত কৰা, এইবোৰ ডিফেন্সত আকৌ ৰাসূলুল্লাহ সাল্লাল্লাহু আৰু সাহাবাসকলেও প্ৰায়ে যুদ্ধত ব্যস্ত থাকিব লগা হয়, ঠিক আছে? গতিকে এই মদিনাৰ মুছলমানসকলৰ আগত এটা ডাঙৰ চেলেঞ্জ আছিলে, ৰাসূলুল্লাহ সাল্লাল্লাহু ওচৰতো এটা ডাঙৰ চেলেঞ্জ আছিলে। আৰু এই মদিনাৰ মুছলমানসকল দুটা ভাগত তেওঁলোকো আছিলে, হয় নে নহয়? প্ৰথমখিনি অলৰেডি তাৰ স্থায়ী বাসিন্দা, আওছ আৰু খাজৰাজৰ মানুহখিনি, তেওঁলোকৰ তাত নিজৰ মাটি সম্পদ আছে, তেওঁলোকৰ ৰিচোৰ্চেছ আছে। কিন্তু এই মানুহখিনিৰ মাজত কি আছিলে, আওছ আৰু খাজৰাজৰ যিখিনি মানুহ আছিলে, সিহঁতৰ মাজত আকৌ কি আছিলে, শত্ৰুতা আছিলে। বহুত যুগ ধৰি সিহঁতৰ মাজত যুদ্ধ চলি আছে, সৰু সৰু কথাত সিহঁতি কাজিয়া লাগে, হয় নে নহয়? প্ৰথমবাৰ দ্বিতীয় বায়াতুল আকাবা আছিলে, প্ৰথমবাৰৰ কাৰণে সিহঁতি আওছ আৰু খাজৰাজৰ মানুহখিনি একেলগে মিলি পেলাই ৰাসূলুল্লাহ সাল্লাল্লাহু সাক্ষাৎ কৰিবলৈ গৈছিলে, সিহঁতি বায়াত দিব গৈছিলে। তাৰ আগতে সিহঁতৰ মাজত কাজিয়াই, আৰু এতিয়াও সেইটো চলি আছিলে। সিহঁতি মুছলমান হৈছে, কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু অহাৰ সময়তো সিহঁতৰ সেইখিনি একেবাৰে শেষ হৈ যোৱা নাছিলে। গতিকে মানুহৰ নিজৰ মাজত সিহঁতৰ শত্ৰুতা থাকে, হয় নে নহয়? যেতিয়া কাজিয়া পেচাল হৈ থাকে, কোনো মানুহে তেতিয়া কোনো ডাঙৰ কাম কৰিব নোৱাৰে, হয় নে নহয়? গতিকে এই মানুহখিনি যিখিনি স্থায়ী বাসিন্দা আছিলে মদিনাৰ, তেওঁলোক হৈছে আনছাৰসকল। তেওঁলোকৰ নিজৰ সম্পত্তি আছে, মাটি বাৰী আছে, আৰু কিন্তু তেওঁলোকৰ নিজৰ মাজত কোনো মিল নাছিলে, সঘনাই যুদ্ধ বিগ্ৰহ হৈ থাকে। আৰু দ্বিতীয় যিখিনি মানুহ হৈছে, সেইখিনি হৈছে মুহাজিৰসকল। তেওঁলোক আকৌ হৈছে কি, হোমলেছ, তেওঁলোকৰ নিজৰ ঘৰ বাৰী নাই, কাম কাজ নাই, তেওঁলোকৰ কোনো পইচা পাতিও নাই, সা সম্পত্তিও নাই, গৃহহীন, এক প্ৰকাৰ তেওঁলোক নিবনুৱা। তেওঁলোকৰ কোনো একো তেওঁলোকৰ নাই হাতত, একেবাৰে তেওঁলোকৰ অৱস্থা বেয়া। আৰু এওঁলোকৰ সংখ্যাও কম নহয়, কিন্তু দিনক দিনে তেওঁলোকৰ সংখ্যা বৃদ্ধি পাই আছে। যেতিয়াৰ পৰা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক মদিনালৈ হিজৰত কৰি যাবলৈ অনুমতি দিলে, তেতিয়াৰ পৰা ডেইলি মদিনালৈ মানুহ আহিয়ে থাকে।
গতিকে মদিনা এখন সৰু ঠাই, তেওঁলোকৰ ইতিমধ্যে মানে যুদ্ধৰ ফলত তেওঁলোকৰ অৱস্থা একদম বেয়া হৈ গৈছে। গতিকে এই সকলোখিনি মানে প্ৰব্লেম আছে। তাৰোপৰি আকৌ যেতিয়া মুছলমানসকল যেতিয়া মানে মক্কাৰ পৰা আহিলে, তেতিয়া অকল কুৰেইশবোৰে তাৰ মানে প্ৰতিবাদ কৰা নাই, তাৰ বাহিৰৰ অন্যান্য যিখিনি আৰৱ কবিলা আছিলে, যিখিনি ইছলাম কবুল কৰা নাই, সিহঁতেও কি কৰিলে, মদিনাৰ ওপৰত সিহঁতেও মানে মদিনাৰ যিহেতু ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি আশ্ৰয় দিলে আৰু সাহাবাসকলক আশ্ৰয় দিলে, সেইকাৰণে সিহঁতেও কি কৰিলে, মদিনাৰ ওপৰত মানে কিছুমান ইকনমিক চেংচনছ লগাবলৈ আৰম্ভ কৰি দিলে, ইকনমিক বয়কট চেংচনছ। ফলত মদিনাৰ কি হৈছে, মানে যিটো ব্যৱসায় আছিলে সিহঁতৰ আমদানি ৰপ্তানিত মানে এফেক্ট কৰিব ধৰিলে, প্ৰভাৱ পেলাবলৈ ধৰিলে। গতিকে মদিনাৰ মানে সময়ত ইকনমিৰ যিটো অৱস্থা, অৰ্থনীতিৰ যিটো অৱস্থা, এইটো অত্যন্ত কাহিল হৈ পৰিলে আৰু মানুহৰ জীৱন ব্যৱস্থাও শোচনীয় হ'বলৈ ধৰিলে। তাৰপিছতে আকৌ মদিনাৰ দ্বিতীয়খিনি গ্ৰুপ হৈছে মদিনাৰ মুশ্ৰিকবোৰ, যিখিনি মানে ইছলাম কবুল কৰা নাই, সিহঁতে এটা বৃহৎ গ্ৰুপ, সিহঁতেও মদিনাৰ স্থায়ী বাসিন্দা। গতিকে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি যে কেৱল মুছলমানসকলকে ডিল কৰিব লগা হৈছিলে সেইটো নহয়, সিহঁতকো এই মানুহখিনিকো মানে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ডিল কৰিব লগা হৈছিলে। কিন্তু এই মানুহখিনিয়ে কথাই কথাই কি হৈছিলে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি আৰু মানে মুছলমানসকলৰ মানে যেতিয়া সুবিধা পায়, সিহঁতি ওপৰৰ পৰাই সিহঁতৰ মানে বিৰোধিতা কৰাৰ বা প্ৰতিবাদ কৰাৰ সিহঁতৰ সাহস নাছিলে। কিন্তু সিহঁতে কি হয়, যেতিয়া সুবিধা পায় সিহঁতি মানে নিজৰ হেৰিটো দেখুৱাই দিয়ে আৰু সিহঁতি ওপৰৰ ভিতৰি ভাল নাপায় মুছলমান, আৰু তাৰ পৰাই মুনাফিকখিনি ওলালে। তাৰ মাজত কিছুমান আছিলে যি প্ৰথম অৱস্থাত ভাল পোৱা নাছিলে, কিন্তু পিছলৈ সিহঁতি ইছলাম কবুল কৰিলে। কিন্তু যিখিনি মুনাফিক হৈ থাকি গ'ল, সিহঁতৰ ভিতৰত কি আছিলে, আব্দুল্লাহ বিন উবাই বিন সালুল সকলোতকৈ ডাঙৰ মুনাফিক আছিলে। ঠিক আছে, গতিকে আমি আব্দুল্লাহ বিন উবাইৰ পিছলে বহুত মানে আহিব ঘটনা। ঠিক আছে, বুৱাছৰ যুদ্ধৰ পিছত আচলতে কি হৈছিলে যে আউছ আৰু খাজৰাজৰ মানে অনেক চৰ্দাৰৰ মৃত্যু হ'ল, সিহঁতৰ নেতাবোৰৰ। গতিকে তেতিয়া যিজন মানে সিহঁতৰ বয়সস্থ মানুহ আছিলে, সেয়া হৈছিলে আব্দুল্লাহ বিন উবাই। গতিকে নেতৃত্বৰ ভাৰ এতিয়া কি হৈছে, সিহঁতি অলমষ্ট মানে সিহঁতি ঠিক কৰিছিলে, যেতিয়া সিহঁতৰ মানে যুদ্ধ শেষ হৈছে যে এতিয়া মানে সিহঁতৰ যিটো চৰ্দাৰ হ'ব সেয়া আব্দুল্লাহ বিন উবাই হ'ব। গতিকে কিন্তু পিছলৈ কি হ'ল, হঠাৎ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি হিজৰত কৰি পেলাই আহিলে মদিনালৈ, আৰু মদিনালৈ অহাৰ লগে লগে মদিনাবাসীয়ে কি কৈছে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি নিজৰ নেতা হিচাপে মানি ল'লে। ঠিক আছে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি নিজৰ নেতা হেৰি কৰি ল'লে। যেতিয়া মানে সেই যে আব্দুল্লাহ ইবনে উবাই কি হ'ল, আব্দুল্লাহ উবাই ভাবিলে যে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি অহাৰ কাৰণে, মুহাম্মদ সাল্লাল্লাহু আলাইহি অহাৰ কাৰণে মানে তেওঁক মানে তেওঁৰ নিজৰ হেৰিৰ পৰা ডিপ্ৰাইভ কৰা হ'ল। আৰু সেইকাৰণে কি হৈছে, আব্দুল্লাহ ইবনে উবাইয়ে কেতিয়াও ৰাছূলুল্লাহ সাল্লাল্লাহু আৰু সাহাবাসকলৰ মুছলমানসকলৰ মানে কেতিয়াও মানে মনেৰে লগ নিদিলে কেতিয়াও। ওপৰৰ পৰা নিজকে মুছলমান বুলি পৰিচয় দিয়ে, কিন্তু তলে তলে সদায় মুছলমানৰ বিৰুদ্ধেই কাম কৰি থাকে, মুছলমানৰ বিৰুদ্ধে মুছলমানৰ শত্ৰুসকলক মানে উচতাই সিহঁতৰ হৈ কাম কৰে, ইছলামৰ ক্ষতি সাধন কৰিবলৈ চেষ্টা কৰে। এয়া হৈছে আব্দুল্লাহ ইবনে উবাই, আৰু আব্দুল্লাহ ইবনে উবাইৰো যথেষ্ট সংখ্যক মানে ফলোৱাৰ আছিলে। গতিকে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি এই সকলোবোৰ কি হৈছে, মদিনালৈ আহি ডিল কৰিব লগা হৈছে, কাৰণ তেওঁ ইমান মদিনাৰ শাসক ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি। আৰু তৃতীয়টো যিটো গ্ৰুপ হৈছে মদিনাত সেই সময়ত আছিলে, সেয়া হৈছে ইহুদীখিনি। এতিয়া কথা হৈছে যে ইহুদীখিনি আহিলে ক'ৰপৰা, ইহুদীখিনিতো আৰৱ নহয়, জুখিনি আৰৱ নহয়, গতিকে সিহঁতি মদিনালৈ কেনেকে আহিব। সেই সময়ত আমি মদিনাত দেখা পাওঁ তিনিটা মানে প্ৰধান ডাঙৰ কবিলা আছিলে ইহুদীৰ, বনু কাইনুকা, বনু কুৰাইজা আৰু বনু নদীৰ। গতিকে সিহঁতি অৰিজিনেলি সিহঁতি আৰৱৰ নহয়। ঠিক আছে, আৰু সিহঁতি হৈছে আচলতে এই মানে কি কয় এইটো জেৰুজালেমৰ, এইটো ফিলিস্তিনী অঞ্চলৰ। ঠিক আছে, সিহঁতৰ ওপৰত আমি বুৰঞ্জীত দেখা পাওঁ যে কেইবাবাৰো মানে সিহঁতৰ ওপৰত আক্ৰমণ হৈছে বাহিৰা শক্তিৰ, ৰোমান সাম্ৰাজ্যৰ আৰু বাইজেণ্টিয়ান যিটো এম্পায়াৰ আছিলে আৰু আছিৰিয়ান এম্পায়াৰ, সিহঁতে কি হৈছে কেইবাবাৰো জুখিনিৰ ওপৰত মানে যিখিনি জেৰুজালেমত আছিলে সিহঁতৰ ওপৰত আক্ৰমণ চলায়। আৰু সেইকাৰণে কি হৈছে, সিহঁতি তাৰ পৰা চিৰিয়া এৰি পেলাই, যিটো শাম অঞ্চল মানে সেই সময়ত এইটো চিৰিয়াৰ অঞ্চল আছিলে না, ফিলিস্তিন এৰিয়াটো। গতিকে তাৰ পৰা সিহঁতি মানে যাবলৈ বাধ্য হয়, সেই ঠাই এৰি জুবোৰ বিভিন্ন ঠাইত গৈ পেলাই থিতাপি লয়। সিহঁতি বিভিন্ন ঠাইলৈ গৈ থিতাপি লয়, সেইকাৰণে এইটো কোৱা হয় ডায়েস্পৰা অফ জুজ, সিহঁতি প্ৰব্ৰজন কৰে তাৰ পৰা
বিভিন্ন ঠাইলৈ পৃথিৱীৰ বিভিন্ন ঠাইলৈ যায় আৰু তাৰে কিছুমান জুও আহি কেইটামান কবিলা আহি আচলতে আৰৱ অঞ্চললৈ আহে। কাৰণ সিহঁতৰ কিতাপত পাইছিলে যে সিহঁতৰ যিজন শেষ নবী আহিব, সিহঁতে বিভিন্ন সময়ত সিহঁতৰ আচলতে ডায়েস্পৰা হয়, সিহঁতে বিভিন্ন সময়ত সিহঁতি আহে প্ৰব্ৰজন কৰে। তেতিয়া সিহঁতি গম পাইছে যে এইটো অঞ্চলত অহাৰ সম্ভাৱনা আছে, গতিকে সিহঁতি যেতিয়া মদিনালৈ আহিলে সিহঁতি তাতে থিতাপি লৈ থাকি গ'ল মদিনালৈ আহি। আৰু সিহঁতৰ কি হৈছে, সিহঁতি আৰৱৰ পিন্ধা উৰা, আৰৱৰ খোৱা বোৱা, আৰৱৰ জীৱন যাপনৰ পদ্ধতি সিহঁতি অৱলম্বন কৰে আৰু সিহঁতি আৰবী ভাষাটো সিহঁতি শিকি লয়। আৰু সিহঁতি আৰৱৰ কিছুমানে সিহঁতৰ মাজত কিছুমানে আৰৱৰ লগত বিয়া বাৰু সম্বন্ধ স্থাপন কৰে। কিন্তু সিহঁতৰ যিটো নিজৰ জাতিগত বৈশিষ্ট্য আছে সেইটো সিহঁতি অক্ষুণ্ণ ৰাখে। সেইটো যিটো এথনিক প্ৰিজুডিচ সিহঁতি সদায় মেইনটেইন কৰি ৰাখিলে। সিহঁতি সদায় নিজকে উচ্চ শ্ৰেণীৰ বুলি গণ্য কৰে, আৰু কাৰণ সিহঁতি বনি ইছৰাইল হয় নে নহয়, সিহঁতি মানে নবীৰ সন্তান, গতিকে সিহঁতি নিজকে সদায় উচ্চ শ্ৰেণী বুলি গণ্য কৰে। আৰু আৰববোৰক সদায় সিহঁতি নিম্ন শ্ৰেণী দিয়ে, সেইকাৰণে সিহঁতি আৰববোৰক সদায় উম্মি বুলি কয়, নিৰক্ষৰ জাতি। গতিকে সিহঁতৰ মাজত কাষ্ট চিষ্টেমটো অত্যন্ত বেছি আছিলে ইহুদীবোৰৰ মাজত। সিহঁতি আৰববোৰক মানে সেৱা জ্ঞান কৰিছিলে। গতিকে সিহঁতি কি কৰে, আৰববোৰৰ পৰা সিহঁতি মানে ইহুদীবোৰে চলে বলে কৌশলে সিহঁতি আনৰ সম্পদ মানে হাচিল কৰিবলৈ চেষ্টা কৰে। সেই বিষয়ে আল্লাহ তাআলাই কৈছে সিহঁতৰ বিষয়ে। আৰু আমি দেখা পাওঁ সূৰা বাকাৰা, সূৰা আলি ইমৰান, বিশেষকে ইহুদী আৰু খ্ৰীষ্টিয়ানখিনিৰ বিষয়ে কয়। এই দুটা ডাঙৰ ডাঙৰ সূৰা। এই যে মদিনাত যিখিনি মানুহ আছিলে ইহুদী, আৰু এইফালে য়েমেনৰ ফালে যিখিনি খ্ৰীষ্টান আছিলে, সিহঁতৰ ওপৰতে, কাৰণ সিহঁতি আহলুল কিতাপ আছিলে আৰু সিহঁতৰ বিষয়ে এই দুটা ডাঙৰ ডাঙৰ সূৰা নাজিল হয়। তাত আল্লাহ তাআলাই কৈছে যে কালু লাইছা আলাইনা ফিল উম্মিয়িনা সাবিলান, যে সিহঁতি কয় যে আমি যদি উম্মিবোৰৰ পৰা মানে সিহঁতৰ প্ৰপাৰ্টি, সিহঁতৰ সম্পদ আমি যদি লৈ লওঁ, আমাৰ ওপৰত কোনো দোষাৰোপ নকৰে, মানে সেইটো সিহঁতৰ হক হয় মানে সিহঁতৰ পৰা সেইটো হস্তগত কৰাটো। গতিকে সেই ইহুদীখিনি কি কৰিছে, সিহঁতে নিজৰ ধৰ্মটো বহুতো সাল সলনি কৰি লৈছিলে, হয় নাই, সিহঁতে কিছুমান নিজৰ মনে সজা কথা কামবোৰ সিহঁতি, আৰু নিজৰ কিছুমান ৰীতি নীতি যিবোৰ সিহঁতি নিজে ভাবি উলিয়াইছিলে, সেইবোৰ সিহঁতি ধৰ্ম বুলি মানে মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ ধৰিলে। বিশেষকে সিহঁতি সেই সময়ত ফৰ্চুন টেলিং, উইচ ক্ৰাফ্ট এইবোৰৰ ওপৰতে সিহঁতি মানে খুব মানে হেৰি কৰিছিলে, নিৰ্ভৰ কৰিছিলে। আৰু তাক সিহঁতি কি কৰে, এইবোৰক সিহঁতি বিজ্ঞান আৰু স্পিৰিচুৱেল চুপিৰিয়ৰিটি বুলি কয়, যে ইয়াৰ চাইন্স হয়। ঠিক আছে। আৰু ইহুদীখিনি মানে খুব ব্যৱসায় বাণিজ্যটো বেছ আগবঢ়া আছিলে, সিহঁতি পইচাত মানে কেনেকে উপাৰ্জন কৰিব পাৰে তাত খুব পাৰ্গত আছিলে। আৰু সিহঁতে মদিনাৰ বজাৰখনত সিহঁতি প্ৰায় মানে কি কৰিছিলে, মানে কি ক'ম আৰু, সিহঁতি মনপলাইজ কৰি পেলাইছিলে। আৰু মদিনাৰ যিখিনি মানে হেৰি আছিলে, ধৰক মানে বজাৰৰ গোটেইখিনি আমদানি ৰপ্তানি সিহঁতৰ হাততে আছিলে। ইহুদীখিনি কি কৰে, যেতিয়া সিহঁতি নিজৰ ছাৰ্ভিচৰ কাৰণে আৰববোৰৰ পৰা মানে সিহঁতি বহুত বেছি টেক্স লয়, হেভি ডিউটি ইম্প'জ কৰে। সিহঁতি সুতৰ ব্যৱস্থা আৰম্ভ কৰিলে, য'ত নেকি সিহঁতৰ কিতাপত, সিহঁতৰ ধৰ্মত সুদ হাৰাম। কিন্তু সিহঁতি তাত আহি কি কৰিলে, সিহঁতি দেখিলে যে সুতৰ ব্যৱস্থা কৰিলে মানুহ বহুত লাভৱান হয়, সিহঁতি সুতৰ ব্যৱস্থা আৰম্ভ কৰে। আৰু আৰব চৰ্দাৰবোৰে সিহঁতৰ মানে যিবোৰ সিহঁতৰ পৰা ধাৰ লয়, তাৰ বিনিময়ত বহুতো সুদ দিব লগা হয়। ঠিক আছে। আৰু সুদ পৰিশোধ কৰিব নোৱাৰিলে আৰবৰ পৰা কি কৰে, সিহঁতৰ সাৰুৱা মাটিবোৰ সিহঁতি ইহুদীবোৰে মানে আত্মসাৎ কৰি লয়। আৰু সিহঁতি নিজৰ কৰাপশ্যন, সিহঁতি চক্ৰান্ত কৰাত সিহঁতি পাকৈত আছিলে। গতিকে আৰু সিহঁতৰ নিজৰো মানে কবিলাবোৰৰ মাজত যথেষ্ট মানে সিহঁতি কি কৰে, আৰব বিভিন্ন ফৈদৰ মাজত সিহঁতি শত্ৰুতাৰ সৃষ্টি কৰে। কাকো শান্তিত থাকিবলৈ নিদিয়ে, আৰু সিহঁতৰ যুদ্ধ কৰিবলৈ উচতায়। আৰু যেতিয়া সিহঁতি যুদ্ধ কৰিব, মানে আৰবৰ মানে বিভিন্ন গোটৰ মাজত, তেতিয়া সিহঁতি কি কৰে, অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰে। অৰ্থাৎ সিহঁতি যিটো ইণ্টাৰ ট্ৰাইবেল ৱাৰফেয়াৰ আছিলে, তাত সিহঁতি মানে কি কৰে, তাৰ জৰিয়তে সিহঁতি ইনকাম কৰে, হেভি ইনকাম কৰে। আৰু সিহঁতি সকলো কথাতে সিহঁতি কি কৈছে, মানে আৰবৰ সিহঁতি ৰাজনীতি হওক, অৰ্থনীতি হওক, সকলো ক্ষেত্ৰতে সিহঁতি মানে আপাৰ হেণ্ড ল'বলৈ চেষ্টা কৰে। গতিকে এই তিনিটা মানে ইহুদী কবিলা আছিলে, বনি কাইনুকা, বনি কুৰেজা আৰু বনি নাজিৰ। ইয়াৰ ভিতৰতে সিহঁতৰ নিজৰ মাজতো এইটো নহয় যে বোলে আৰবৰ মাজত সিহঁতি যুদ্ধ লগাই থাকে, সিহঁতৰ নিজৰ মাজতো মিল নাছিলে। সিহঁতৰ বনু কাইনুকা আছিলে খজৰজৰ মানে সংগী, আৰু বনু কুৰেজা আৰু বনু নাজিৰ আছিলে আউছৰ। গতিকে আউছ আৰু খাজৰজৰ মাজত যেতিয়া যুদ্ধ লাগে, এই ইহুদীখিনিও সেই যুদ্ধত লিপ্ত হয়। সিহঁতিও আৰবৰ হৈ পেলাই সিহঁতিও মানে যুদ্ধ বিগ্ৰহ কৰে, আৰু এই বিষয়ে আল্লাহ তাআলাই সিহঁতৰ ওপৰত মানে যথেষ্ট হেৰি কৰি পেলাই কোৰাণত আয়াত নাজিল কৰিছে।
ঠিক আছে, সূৰা বাকাৰাতে আল্লাহ এই বিষয়ে আয়াত নাজিল কৰিছে। আৰু ইহুদীখিনি কি হৈছে, মদিনাৰ সময়ত উপকণ্ঠ অঞ্চলত সিহঁতি বসবাস কৰিছিলে, অকণমান মদিনাৰ চহৰৰ পৰা অকণমান বাহিৰত। কাৰণ কিয়, সিহঁতি সদায় ইহুদীবোৰ য'ত থাকে সিহঁতি সদায় দুৰ্গ বনাই থাকে, নিজৰ এটা ফৰ্টিফাইড এৰিয়াত থাকে সিহঁতি। গতিকে যেতিয়া ৰসুল ইছলাম মদিনালৈ আহিলে, ইহুদীখিনিয়ে কি হৈছে, এইদৰে সহ্য কৰিব পৰা নাই, সিহঁতি ৰসুল ইছলামক মানি ল'ব পৰা নাই। ইতিমধ্যে সিহঁতি জানে যে এজন ৰসুল আহিব, কিন্তু আৰু তাৰ কাৰণেই সিহঁতি মানে সেই ৰসুল আহিব বুলিয়ে সিহঁতি ইমান দিনে মদিনাত অপেক্ষা কৰি আছিলে। আৰু সিহঁতি আৰববোৰকো কয়, যেতিয়া যুদ্ধ লাগে নহয়, যে আমাৰ এজন নবী আহিব আৰু সেই নবীৰ লগ লাগে আমি তোমালোকক শাস্তি দিম। কিন্তু যেতিয়া সিহঁতি দেখিলে যে সেই নবীজন সিহঁতৰ মাজৰ পৰা নাই অহা, এই উম্মী জাতিখিনিৰ মাজত আহিছে, গতিকে সিহঁতৰ মানে সেই কথাটো সিহঁতি সহ্য কৰিব পৰা নাই, সিহঁতি এইটো কথা গ্ৰহণ কৰিব পৰা নাই, মানি ল'ব পৰা নাই। গতিকে সিহঁতি ৰসুল ইছলাম মদিনালৈ আহোঁতে সিহঁতি অকণো ভাল পোৱা নাই। আৰু দ্বিতীয়তে ইছলামে আহি পেলাই কি কৰে, ভাল সম্বন্ধ স্থাপনত জোৰ দিয়ে, হয় নে নাই, ঘৃণা আৰু শত্ৰুতাক আঁতৰাই ৰাখে, আৰু এক ন্যায়পৰায়ণ সমাজ ব্যৱস্থাৰ পৃষ্ঠপোষকতা কৰে। গতিকে এনে অৱস্থাত সিহঁতি কি হৈছে, আৰববোৰৰ মাজত এতিয়া সম্প্ৰীতি স্থাপিত হ'ব। গতিকে মানে ইছলামৰ নামত যদি মানুহখিনি এক হয়, তেনেহ'লে যুদ্ধ কমি আহিব, আৰু যিটোৱে মানে ইহুদীবোৰৰ সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাত আঘাত কৰিব। গতিকে সেইকাৰণে সিহঁতি কি হৈছে, ৰসুল ইছলাম মদিনালৈ অহাটো সিহঁতৰ একদম সহ্য হোৱা নাই। আৰু সিহঁতৰ কি আছিলে, মানে প্ৰথম কথা আছিলে সিহঁতৰ সামাজিক মৰ্যাদাও যিটো আছিলে আৰববোৰৰ মাজত, যে সিহঁতি আহলুল কিতাপ হয়, সিহঁতি শিক্ষিত হয়, নবীৰ বংশৰ হয়, নবীৰ অনুকৰণকাৰী। গতিকে সিহঁতক সদায় আৰববোৰে সদায় এটা সন্মান দি ৰাখিছিলে। এতিয়া কথা হ'ল, আৰবৰ মাজতো কি হ'ল, নবী আহিলে, সিহঁতিও কোৰাণ দিলে আল্লাহ, সিহঁতিও পঢ়া শুনা শিকিলে, সিহঁতিও চিভিলাইজড হ'ল, কালচাৰ্ড হ'ল। গতিকে সিহঁতৰ নিজৰ যিটো এটা স্থান আছিলে, সিহঁতি দেখিলে যেতিয়া আমাৰ সেই স্থান আমি নাপাওঁ, সেইটোৰ কাৰণেও কি হৈছে, সিহঁতি মানে ৰসুল ইছলামৰ মদিনালৈ অহাটো সিহঁতৰ মানে একেবাৰে হেৰি হোৱা নাই। গতিকে আৰু যেতিয়া ৰসুল ইছলাম মানে মদিনালৈ আহিলে, তেতিয়া কি হৈছে, সুদ যিটো মানে হাৰাম কৰাৰ মানে আয়াত নাজিল হ'ল, সুতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ল। গতিকে লগে লগে সিহঁতৰ ইকনমি, যিটো ইহুদীৰ ইকনমি আছিলে, সেইটো এফেক্টেড হ'ল, তাতো প্ৰভাৱ পৰিলে। গতিকে এই সকলোবোৰ ঘটনা লক্ষ্য কৰি মানে আৰু ইহুদীবোৰে বুজিলে যে সিহঁতৰ হাতৰ পৰা এতিয়া লাহে লাহে মানে যিটো আৰবৰ পৰা যিটো কণ্ট্ৰল আছিলে, লাহে লাহে হেৰাই গৈছে, আঁতৰি যাব। গতিকে সিহঁতৰ মাজত যিটো মানে হিংসা আৰু শত্ৰুতা অত্যন্ত বৃদ্ধি পালে। প্ৰথম অৱস্থাত সিহঁতি ইমান ৰসুল ইছলাম আহোঁতে আৰু মুছলমানৰ এটা মানে যিটো এটা হেৰি হৈছিলে, মানে শক্তি দেখি সিহঁতি সাহস কৰা নাছিলে। কিন্তু লাহে লাহে সিহঁতি বিভিন্ন ধৰণৰ চক্ৰান্ত কৰিবলৈ ধৰিলে। সিহঁতৰ মনত যে কিমান মানে জঘন্য মানে হিংসাৰ ভাৱ আছিলে, তাৰ এটা ঘটনাৰ পৰা বুজা যায়, যিটো উম্মুল মুমিনিন ছফিয়া বিনতি হুৱাই বিন আখতাবে কৈছে। ছফিয়া বিনতি হুৱাই, তেওঁ ইহুদী নেতা হুৱাই বিন আখতাবৰ জীয়ৰী, আৰু তেওঁ পিছলে ৰসুল ইছলামৰ এগৰাকী পত্নী হয়, উম্মুল মুমিনিন হয়। ছফিয়া বিনতি হুৱাইয়ে কৈছে যে, এইটো সহিহ বুখাৰীতে আছে, যে মই মোৰ পিতৃ অৰ্থাৎ হুৱাই বিন আখতাব আৰু আংকুল আবু ইয়াছিৰ, তেওঁৰ মানে দাদায়েক আছিলে, আবু ইয়াছিৰৰ অতি মৰমৰ আছিলো। সৰুৰ পৰা তেওঁলোকৰ বহুত মানে, তেওঁলোক গোটেইখিনি একেলগে থাকেতো, বাকী ল'ৰা ছোৱালীতকে মানে পৰিয়ালৰ সকলো ল'ৰা ছোৱালীতকে তেওঁলোকে মানে মোক খুব মৰম কৰে, খুব পেম্পাৰ কৰিছিলে তেওঁ। যেতিয়া ৰসুল ইছলাম আহি কুবাত উপস্থিত হ'ল, আৰু তেওঁ বনু আমৰ বিন অফত থাকিছিল দুদিনমান, তেতিয়া মোৰ পিতৃ হুৱাই আৰু হুৱাই বিন আখতাব আৰু মোৰ চাচা মানে দাদা আবু ইয়াছিৰ বিন আখতাব দুয়ো ৰসুল ইছলামক চাবলৈ গ'ল। আৰু মই অপেক্ষা কৰিছো তেওঁলোক আহিব, তেওঁলোক সেইদিনাখন ৰাতি বহুত দেৰিকে তেওঁলোক ঘূৰি আহিছে, অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ পিছত তেওঁলোক ঘৰলৈ উভতি আহিছে। ৰাতি হৈ গ'ল, বহুত ৰাতি। আৰু তেওঁলোকো যেতিয়া ঘূৰি আহিছে, তেতিয়া মই দেখা পাওঁ যে তেওঁলোক অত্যন্ত মানে হতাশ মনেৰে, তেওঁ অত্যন্ত ক্লান্ত আৰু নিৰাশ হৈ পেলাই ঘূৰি আহিছে। আৰু তেওঁলোক আহোঁতে ময়ো মানে সদায় যোৱাৰ নিচিনাকে তেওঁলোকৰ ওচৰলৈ গ'লো আনন্দৰে লগ কৰিবলৈ, কিন্তু তেওঁলোকে মোক আগৰ দৰে মৰম নকৰিলে, আনকি মোৰ ফালে ঘূৰিও নাচালে। তেওঁলোকক মই অত্যন্ত দুখী দেখা পালো। তেতিয়া মই শুনিলো, মোৰ দাদাই মানে আবু ইয়াছিৰে দুখ মনেৰে সুধিছে, যে উবাই আৰু হুৱাই, যে তেওঁৱে হয়নে, অৰ্থাৎ তেওঁৱে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হয়নে?
তেতিয়া উবাই নে হুৱাইয়ে ক'লে যে হয়, আল্লাহৰ শপত খাই কৈছো, তেওঁৱে হয়। তেতিয়া পুনৰ সুধিলে যে তুমি সঠিকভাৱে চিনি পাইছানে? ক'লে হয়, কোনো সন্দেহ নাই। হা, কৈছে যে মোৰ অন্তৰখন মানে জ্বলি আছে, ইমান হিংসা আৰু মানে শত্ৰুতাত মানে মোৰ অন্তৰখন জ্বলি আছে। আৰু ইহঁতৰ বিষয়ে আল্লাহ তাআলাই সূৰা বাকাৰাত কৈছে যে আল্লাযীনা আতাইনাহুমুল কিতাবা ইয়াৰিফুনাহু কামা ইয়াৰিফুনা আবনাআহুম, যে সিহঁত যাক আল্লাহ তাআলাই কিতাপ দিছে, হা, সিহঁতি ৰাসূলুল্লাহ সাল্লাল্লাহু এই ধৰণে চিনি পায় যি ধৰণে সিহঁতি নিজৰ সন্তানক চিনি পায়। ওয়া ইন্না ফাৰিকাম মিনহুম লা ইয়াকতুমুনাল হাক্কা ওয়া হুৱা ইয়ালামুন, আৰু সিহঁতৰ মাজৰ এটা দলে কি কৰিছে, এই সত্যটো সিহঁতি লুকুৱাই দিলে, য'ত নেকি সিহঁতি জানে। সিহঁতি জানি শুনি এই সত্যটো সিহঁতি লুকুৱাই দিলে। এয়া হৈছে মানে সিহঁতি মানে ৰাসূলুল্লাহ সাল্লাল্লাহু প্ৰতি সিহঁতৰ ইমানেই বেছি হিংসা আছিলে যে এইজন নবী মানে আৰবৰ মাজত কিয় আহিলে, আমাৰ ফালে কিয় নপঠিয়ালে আল্লাহ তাআলাই। ৰাসূলুল্লাহ যিদিনাখন মদিনালৈ আহে, প্ৰথম দিনাখনে এটা মানে ইণ্টাৰেষ্টিং ঘটনা ঘটিলে এটা মদিনাত, হয় নে নহয়? যিদিনাখন মানে যিটো কথা আগতে হেৰি কৈছে যে সিহঁতি চাই আহিলে, এফালেতো পুৰা সিহঁতৰ মানে দুখ হতাশা, হয় নে নহয়? এইফালে কি হ'ল, ৰাসূলুল্লাহ যেতিয়া মদিনাত আহি উপস্থিত হ'ল, তেতিয়া সিহঁতৰ এজন মানে ৰাব্বী আছিলে, খুব স্কলাৰ হয়, তেখেত মানে জিউছ ৰাব্বী, ইহুদী ৰাব্বী এজন, তেওঁ ৰাসূলুল্লাহৰ ওচৰলৈ আহিলে। তেওঁ পঢ়িছে শুনিছে, আগতে জানে যে এজন নবী আহিব, ৰাসূলুল্লাহক সাক্ষাৎ কৰিলে আৰু তাতে তেওঁ নিজৰ দুটামান প্ৰশ্ন কৰিলে ৰাসূলুল্লাহক, যে প্ৰমাণ কৰি চাবলৈ যে তেওঁ সত্য নবী হয় নে নহয়। আৰু ৰাসূলুল্লাহৰ উত্তৰ শুনি তেওঁ সন্তুষ্ট হয় আৰু লগে লগে সেইদিনাখনে প্ৰথম দিনাখনে তেওঁ ইছলাম কবুল কৰে। তাৰপিছত তেওঁ ৰাসূলুল্লাহক ক'লে যে যেতিয়া সিহঁতি, অৰ্থাৎ মোৰ মানুহখিনিয়ে গম পাব যে মই ইছলাম কবুল কৰিছো, তেতিয়া সিহঁতি মোৰ ওপৰত মানে মিছলীয়া বুলি মানে সিহঁতি মোৰ ওপৰত মানে লাঞ্ছনা লগাব। এই কথা শুনি ৰাসূলুল্লাহ কি কৰিলে, মানে ইহুদীখনিৰ কথা সিহঁতি তেওঁ কৈ আছে এতিয়া আৰু, যে ৰাসূলুল্লাহৰ প্ৰতি সিহঁতি কিবা মানে ভাব ল'ব পাৰে, কেনেকুৱা ব্যৱহাৰ হ'ব পাৰে। তেতিয়া ৰাসূলুল্লাহ কি কৰিলে, ইহুদীসকললে খবৰ পঠিয়ালে যে সিহঁতৰ মানে ৰাসূলুল্লাহ সিহঁতক সাক্ষাৎ কৰিব কৈছে। সিহঁতৰ কেইজনমান আহিল, সিহঁতৰ আথে বাথে বহুৱালে, সিহঁতৰ লগত কথা বতৰা আৰম্ভ কৰিলে। তাৰ মাজতে ৰাসূলুল্লাহ সুধিলে যে তোমালোকে আব্দুল্লাহ ইবনে ছালামৰ মানে মানুহজন কেনেকুৱা হয়? আব্দুল্লাহ ইবনে ছালাম, শুনিছো তেওঁ বহুত ডাঙৰ মানে পণ্ডিত মানুহ, তেওঁ কোন হয়, কেনেকুৱা মানুহজন? তেতিয়া সকলোৱে ক'লে যে হয় হয়, তেওঁ আমাৰ সকলোতকৈ গুণী জ্ঞানী পণ্ডিত মানুহ, তেখেত বিদ্বান ব্যক্তি, হয় নে নহয়? তেতিয়া ৰাসূলুল্লাহ যেতিয়া সিহঁতক কোৱা হ'ল, ৰাসূলুল্লাহ ক'লে বা সিহঁতক যেতিয়া কোৱা হ'ল যে তেওঁ ইছলাম কবুল কৰিলে, লগে লগে সিহঁতৰ কি হৈছে, সেই সময়তে হঠাৎ মানে সিহঁতৰ কথা বতৰা সলনি হৈ গ'ল। আৰু যিজন মানুহক সিহঁতি অলপ আগলৈকে পণ্ডিত বিদ্বান বুলি সিহঁতি গুণগান কৰি আছিলে, এতিয়া সিহঁতি ক'বলৈ ল'লে যে তেওঁ সকলোতকৈ বেয়া, তেওঁ সকলোতকৈ মিছলীয়া, গতিকে তেওঁৰ কথা কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। গতিকে এয়া হৈছে ইহুদীৰ মাজত, মানে অৰ্থাৎ সিহঁতৰ মাজৰ পৰা যদি কোনোবাই ইছলাম কবুল কৰে না, এইটো মানে সহ্য কৰিব পৰা নাছিলে। আৰু এটা মানে ৰিৱায়তত পোৱা যায় যে আব্দুল্লাহ ইবনে ছালামে ক'লে যে মানে যেতিয়া মানে ইহুদীখিনি আহিলে, সিহঁতে যেতিয়া মিছাকৈ মানে তেওঁৰ ওপৰত হেৰি কৰিছে, তেতিয়া আব্দুল্লাহ ইবনে ছালামে আহি পেলাই ক'লে যে তোমালোকে এই ইহুদীসকল, তোমালোকে আল্লাহলে ভয় কৰা, যে আল্লাহৰ হ'ব তোমালোকে খুব ভালদৰে জানা যে এই আল্লাহৰ নবী হয়, আৰু তেওঁক আল্লাহ তেওঁক হকৰ সৈতে পঠিয়াইছে। এই কথা শুনি কি হৈছে, ইহুদীখিনিয়ে তেওঁক মানে অলপ গালি শপনি পাৰি পেলাই তাৰ পৰা সিহঁতি গুচি গ'ল। এয়া হৈছে ৰাসূলুল্লাহ মানে প্ৰথম ইহুদীৰ লগত মানে প্ৰথম অভিজ্ঞতা। মদিনা আহিয়ে তেওঁৰ এই অভিজ্ঞতা হ'ল। গতিকে এয়া হৈছে মদিনাৰ সময়ত তেওঁ এখন মানে মদিনাৰ যিখন ইণ্টাৰনেট পিকচাৰ, আভ্যন্তৰীণ ছবি এখন। ইফালে মদিনাৰ বাহিৰত 500 কিলোমিটাৰ দূৰত মানে ইছলামৰ যিখিনি ঘোৰ শত্ৰু আছিলে, কুৰাইশ, সিহঁতিও আকৌ মানে আৰু কি কৰিছে, সিহঁতৰ এতিয়া খং উঠি আছে যে ইমান দিনৰ পিছত সিহঁতৰ নিজৰ মানুহ সিহঁতৰ হাতৰ পৰা ওলাই গুচি গ'ল বাহিৰলৈ, সিহঁতি সুৰক্ষিত স্থান পালেগে। গতিকে সিহঁতি কি কৰিছে, এতিয়া ওচৰে পাজৰে যিমানখিনি আৰৱ কবিলা আছে, সিহঁতকো কি হৈছে মানে ৰাসূলুল্লাহ আৰু মদিনাবাসীৰ বিৰুদ্ধে সিহঁতি উচতাবলৈ আৰম্ভ কৰিছে। গতিকে যে আৰু সিহঁতি বা যেতিয়া চাহাবাসকল যিসকলে মানে হিজৰত কৰি গুচি গ'ল, সেই গোটেই তেওঁলোকৰ সকলো সম্পদ, তেওঁলোকতো ভাল ভাল ঘৰৰ চাহাবা আছিলে, সম্ভ্ৰান্ত পৰিয়ালৰ, গোটেইখিনি কি কৰিছে, কুৰাইশবোৰে আত্মসাৎ কৰিলে। গোটেই প্ৰপাৰ্টি আৰু ৱেল্থ সিহঁতি লৈ ল'লে। আৰু যিসকল কমজোৰ মানুহ আছিলে মুছলমান, তেওঁলোক থাকি গ'ল মক্কাত, আৰু তেওঁলোকৰ ওপৰতো কি হৈছে, কুৰাইশৰ অত্যাচাৰ আৰু বৃদ্ধি পালে।
গতিকে কুৰেইশবোৰে কি হৈছে অলৰেডি সিহঁতৰ এটা ৰাজনৈতিক আৰু ধাৰ্মিক মানে এটা চুপ্ৰিমেচি আছিলে না আৰৱৰ ওপৰত। গতিকে বাকী আৰৱ কবিলাবোৰক সিহঁতি কি হৈছে মদিনাৰ বিৰুদ্ধে মানে যুদ্ধ কৰিবলৈ সিহঁতি মানে সকলোকে একগোট কৰিবলৈ ধৰিলে। আৰু মদিনাবাসীৰ ওপৰত মানে ছ'চিয়েল আৰু ইকনমিকেলি বয়কট কৰিবলৈ সিহঁতি মানে আহ্বান জনালে যে মানে আমি মদিনাবাসীক মানে এতিয়া আমি এক কৰিব লাগে, কাৰণ সিহঁতি আমাৰ হেৰিৰ পৰা আঁতৰি গৈছে। সেইকাৰণে আল্লাহ তাআলাই আচলতে সিহঁতি মানে পিছত আল্লাহ তাআলাই মুছলমানসকলকো কি হৈছে যেতিয়া তেওঁলোকক আক্ৰমণ কৰা হয় নিজৰ ডিফেন্সৰ কাৰণে আল্লাহ তাআলাই মুছলমানসকলক যুদ্ধ কৰিবলৈ অনুমতি দিলে। সেইকাৰণে কৈছে যে উজিনা লিল্লাযিনা ইউকাতিলুনা বিআন্নাহুম যুলিমু, যে যাৰ ওপৰত জুলুম কৰা হৈছে গতিকে তেওঁলোকে সেই জুলমৰ মানে যিটো বদলা সেইটো ল'বলৈ তেওঁলোকে আক্ৰমণ কৰিব পাৰে। গতিকে সেই যেতিয়া আক্ৰমণ কৰাৰ যিটো যুদ্ধ কৰাৰ যিটো হুকুম আহিলে সেয়া মদিনাত আহিলে। তাৰ আগতে মক্কাত ইমানখিনি অত্যাচাৰ চলি থকাৰ সময়তো উল্টাই আক্ৰমণ কৰাৰ হুকুম অহা নাছিলে, নিৰ্দেশ অহা নাছিলে। গতিকে মুছলমানসকলে নিজৰ ডিফেন্সৰ কাৰণে অস্ত্ৰ উঠাব লগা হ'ল। নিজৰ সম্পদ আৰু সম্পত্তিৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে কি হৈছে যুদ্ধ কৰিবলগীয়া হ'ল। গতিকে এয়া হৈছে মানে মদিনাত সন্মুখীন হোৱা সমস্যাসমূহ। গতিকে ৰাসূলুল্লাহ ইছলামেও ইমানখিনি সমস্যা পায়। গতিকে মদিনাৰ পৰিস্থিতিও আৰু পৰিৱেশো খুব এটা সহজ নাছিলে ৰাসূলুল্লাহ ইছলামৰ কাৰণে। যেতিয়া তেওঁ গৈ পালে সেইটো এটা যথেষ্ট মানে কঠিন সমস্যাই আছিলে তাত, হয় নে? কিন্তু ৰাসূলুল্লাহ ইছলামে অতি দক্ষতাৰে এই সমস্যাসমূহৰ তেওঁ সন্মুখীন হ'ল আৰু এই সমস্যাসমূহ তেওঁ মানে হেণ্ডেল কৰিলে। তেওঁ নবুৱতৰ গধুৰ দায়িত্ব অতি দক্ষতা আৰু হিকমতৰ সৈতে পালন কৰিলে। আৰু তেওঁ মানে এজন টেম্পৰেল আৰু ৰিলিজিয়াছ মানে লিডাৰ হিচাপে সকলো মানুহকে তেওঁ আগবঢ়াই লৈ গ'ল। তেওঁ এজন কেৱল আধ্যাত্মিক নেতাই নহয় বা এজন নবীয়ে নহয়, তেওঁ এজন মানে দক্ষ ৰাজনীতিবিদ আছিলে, সমাজ সংস্কাৰক আছিলে। ৰাসূলুল্লাহ ইছলামে তেওঁ এজন শিক্ষাবিদ, তেওঁ এজন ন্যায় প্ৰতিষ্ঠাপক আৰু সকলোবোৰ কাম তেওঁ দক্ষতাৰে কৰি মানুহৰ আগত মানে পৃথিৱীৰ কাৰণে তেওঁ এক চানেকি ৰাখি থৈ গ'ল। আল্লাহ তাআলাই তেওঁক যি দায়িত্ব দিছিলে সম্পূৰ্ণখিনি তেওঁ সম্পূৰ্ণৰূপে তেওঁ কৰি দেখুৱালে ৰাসূলুল্লাহ ইছলাম। আৰু সেইকাৰণে আমি দেখা পাওঁ হাজ্জাতুল বিদাৰ সময়ত যেতিয়া ৰাসূলুল্লাহ ইছলামে কৈছে যে মই তোমালোকলৈ যিটো মোক মানে মেছেজ দিয়া হৈছিলে মই তোমালোকলৈ সেই মেছেজ কনভে কৰিব পাৰিলো নে নাই, দিব পাৰিলো নাই, তেতিয়া সকলোৱে কৈছিলে যে ইয়া ৰাসূলুল্লাহ আমি সাক্ষী দিছো আপুনি আপোনাৰ দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিলে। গতিকে ৰাসূলুল্লাহ ইছলামে আল্লাহৰ ওচৰতো মানে হেৰি কৰিছিলে যে আল্লাহ তুমি সাক্ষী থাকা। গতিকে মানে ৰাসূলুল্লাহ ইছলামে নিজৰ দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিলে। গতিকে আমি চাওঁ এয়া হৈছে মদিনাৰ পৰিৱেশ। এতিয়া আমি দেখা পাইছো যে যিদিনাখন শুকুৰবাৰে আহি পেলাই ৰাসূলুল্লাহ ইছলাম কি হৈছে মদিনাত আহি উপস্থিত হ'ল। আৰু তাৰ আগতে তেওঁলোকে পিছে বনু চালিম বিন অফত জুমুৱাৰ নামাজ পঢ়িলে। প্ৰথম জুমুৱাৰ নামাজ মক্কাৰ পৰা বাহিৰত আহি ৰাসূলুল্লাহ ইছলামে পঢ়ায়, হয় নাই? আৰু এইদৰে যেতিয়া মদিনা সোমাই তেতিয়া সকলো আগবাঢ়ি আহে, বিভিন্ন কবিলাসকল আগবাঢ়ি আহে, সকলোৱে বিচাৰে ৰাসূলুল্লাহ ইছলাম তেওঁলোকৰ ঠাইত থাকক, তেওঁলোকৰ লগত থাকক। তেতিয়া ৰাসূলুল্লাহ ইছলামে কৈছে যে তোমালোকে একো নকবা, এই যদি সকলোৱে নিজৰ উটৰ লেগামডাল মানে সকলো চৰ্দাৰে টানি টানি নিজৰ ফালে মানে লৈ যাবলৈ চেষ্টা কৰে। ৰাসূলুল্লাহ ইছলামে কৈছে যে উটৰ লেগামডাল এৰি দিয়া, তাইক নিজৰ মতে যাবলৈ দিয়া, কাৰণ তাই মানে হিদায়ত প্ৰাপ্ত, তাই কমাণ্ডেড আল্লাহৰ দ্বাৰা। আৰু এইদৰে গৈ গৈ তাই কি হৈছে বৰ্তমানৰ যিটো মছজিদ নবৱী আছে সেই ঠাইডোখৰত গৈ বহিলেগে পৰ্যন্ত। আৰু সেয়া হৈছে বনু নজ্জাৰৰ এলেকা। আৰু এই বনু নজ্জাৰ হৈছে ৰাসূলুল্লাহ ইছলামৰ আইতাকৰ পৰিয়াল। আব্দুল মুত্তালিবৰ মাক সালামা বিনতি আমিৰৰ কবিলা হয়। আৰু ৰাসূলুল্লাহ ইছলামেও আচলতে মনেৰে ইচ্ছা কৰিছিলে যে তেওঁ বনু নজ্জাৰত থকাটো। অৰ্থাৎ তেওঁ নিজৰ যিটো পৰিয়াল আছে সেই পৰিয়ালটোক তেওঁ সন্মান দিব খুজিছিলে। আৰু উটজনী গৈ কি হ'ল তাতে বহিলেগে। আৰু দুবাৰ বহিলে, এবাৰ উঠিলে আকৌ এবাৰ বহিলে, আকৌ উঠিলে আকৌ অলপ দূৰ ঘূৰি আহি আকৌ সেই একে ঠাইতে বহিলে। এতিয়া ৰাসূলুল্লাহ ইছলামে সুধিলে এই ঠাইডোখৰ কাৰ হয়, সেই ঠাইডোখৰ আছিলে দুজন য়েতিম ল'ৰাৰ, মাউৰা ল'ৰাৰ, চাহিল আৰু চুহেল। গতিকে তেওঁলোকৰ সেই ঠাইডোখৰৰ মূল্য দিয়া হয়, সেই ঠাইডোখৰ কিনি লোৱা হয়, ৰাসূলুল্লাহ ইছলামে কিনি লয়। আৰু তাতে কি হৈছে মছজিদে নবৱী নিৰ্মাণ কৰিবলৈ মানে আৰম্ভ কৰা হয়। আৰু মছজিদে নবৱী নিৰ্মাণৰ লগে লগে তাতে ওচৰতে ৰাসূলুল্লাহ ইছলামৰ নিজৰ মানে তেখেতৰ পত্নীসকলৰ বাবে সেই সময়ত ৰাসূলুল্লাহ ইছলামে চাউদা বিনতে
চৌদা ৰাজিয়াতুল্লাহ আনহাক বিয়া পাতিছিলে আৰু এইফালে আয়েশা ৰাজিয়াতুল্লাহ আনহা, হয় নহয়? গতিকে তেওঁলোকৰ কাৰণেও মছজিদে নববীৰ ওচৰতে ঘৰ নিৰ্মাণ কৰা হয়। আৰু মছজিদে নববী যেতিয়া নিৰ্মাণ কাৰ্য হৈ আছিলে সেই সময়ত ৰাসূলুল্লাহ সাল্লাম কি হৈছিলে, মদিনাত আবু আয়ুব আনচাৰী ঘৰত থাকিল। আৰু এয়া ৰাসূলুল্লাহ সাল্লামৰ তেখেতৰ মানে আইতাকৰ ফালৰ পৰা তেওঁৰ আপোন হয়, তেখেতৰ কাজিন হয় ৰাসূলুল্লাহ সাল্লামৰ। তেতিয়া আবু আয়ুব আনচাৰীয়ে কৈছে যে যেতিয়া ৰাসূলুল্লাহ সাল্লাম আমাৰ ঘৰলৈ আহিল আৰু তেওঁ আমাৰ ঘৰত থাকিবলৈ মানে হেৰি কৰিলে, কাৰণ ৰাসূলুল্লাহ সাল্লামে সেই ঠাইডোখৰ উপস্থিত হৈ কৈছে যে ইয়াৰ পৰা কাৰ ঘৰ সকলোতকৈ ওচৰত। তেতিয়া আবু আয়ুব আনচাৰীৰ ঘৰ সকলোতকৈ ওচৰত আছিলে আৰু ৰাসূলুল্লাহ সাল্লামে তাতে থকাৰ সিদ্ধান্ত ল'লে, যেতিয়ালৈকে তেওঁ নিজৰ ঘৰটো হৈ নুঠে, তৈয়াৰ হৈ নুঠে। তেতিয়া আবু আয়ুব আনচাৰীয়ে কৈছে যে আমি আমাৰ ঘৰলৈ মানে ৰাসূলুল্লাহ সাল্লামক লৈ আহিলো আৰু তেওঁলোকৰ ঘৰটো মানে এটা গ্ৰাউণ্ড ফ্ল'ৰ আছিলে, এটা ওপৰত এটা ফ্ল'ৰ আছিলে গতিকে ওপৰত তেওঁলোকে থকা মেলা খোৱা মেলা কৰে। ৰাসূলুল্লাহ সাল্লামে আহি তেওঁলোকৰ গ্ৰাউণ্ড ফ্ল'ৰতে থাকিবলৈ ল'লে। তাৰপিছত আবু আয়ুব আনচাৰী কৈছে মই আৰু উম্মে আয়ুবে অৰ্থাৎ তেওঁৰ পত্নীয়ে আমি ওপৰৰ মহলাত থাকো। কিন্তু তেওঁলোকে এইটো বস্তু ভাল পোৱা নাই, তেওঁলোকে ৰাসূলুল্লাহ সাল্লাম তলত থাকিব আৰু আমি ওপৰত থাকিম। তেওঁলোকে বাৰে বাৰে ৰাসূলুল্লাহ সাল্লামক মানে অনুৰোধ কৰিলে যে ইয়া ৰাসূলুল্লাহ আপুনি ওপৰত থাকক, আমি তলত থাকিম, আমি সাল সলনি কৰি লওঁ আমাৰ ঠাইডোখৰ। তেতিয়া ৰাসূলুল্লাহ সাল্লামে উত্তৰ দিলে যে আবু আয়ুব যে মোৰ কাৰণে এইটো সুবিধাজনক হৈছে তলত থকাটো, যে মোক সাক্ষাৎ কৰিবলৈ বিভিন্ন মানুহ আহি থাকে, গতিকে তোমালোকৰো অসুবিধা হ'ব, গতিকে মই তলতে থাকিম। গতিকে ৰাসূলুল্লাহ সাল্লামক আমি দেখা পাওঁ তেওঁ সদায়ে কি হৈছে আনৰ সুবিধা অসুবিধাৰ প্ৰতি অত্যন্ত লক্ষ্য ৰাখে, অত্যন্ত সতৰ্ক, হয় নহয়? কাৰণ ৰাসূলুল্লাহ সাল্লাম আবু আয়ুব আৰু তেওঁৰ পত্নী যদি তলত থাকে, ৰাসূলুল্লাহ সাল্লামক সাক্ষাৎ কৰিবলৈ মানুহ আহে, তেওঁলোকৰ অসুবিধা হ'ব, হয় নহয়? সেইকাৰণে ৰাসূলুল্লাহ সাল্লাম কি কৰিছে, তেওঁ নিজে তলৰ মহলাত থাকিলে আৰু তেওঁলোকক ওপৰ মহলাত থাকিব। তেতিয়া আবু আয়ুব আনচাৰীয়ে ক'লে যেতিয়া আমি য'ত আছিলো আমি তাতে থাকিলো, অৰ্থাৎ ওপৰ মহলাতে। তাত এটা পানীৰ পাত্ৰ আছিলে, তেওঁ কৈছে যে আমি তাত পানী ভৰাই ৰাখিছিলো। এদিন কি হ'ল, পাত্ৰটো ভাঙি থাকিলে, মাটিৰ পাত্ৰ আছিলে চাগে। তেতিয়া তেওঁলোকে ক'লে যে তেওঁ আৰু তেওঁৰ পত্নী কি কৰিছে, লগে লগে কি কৰিছে, নিজে পিন্ধি থকা কাপোৰ দিয়ে মানে সেই পানী তেওঁলোকে টুকিবলৈ আৰম্ভ কৰি দিলে। কাৰণ তেওঁলোকৰ চিন্তা হ'ল যে ৰাসূলুল্লাহ সাল্লামৰ ওপৰত তাৰ ওপৰত পানী যাতে নপৰক। আৰু তেওঁ কৈছে আবু আয়ুব আনচাৰীয়ে যে আমি যেতিয়া আহাৰ তৈয়াৰ কৰো বনাও ডিনাৰ, তেতিয়া আমি কি কৰো, আমি প্ৰথমে আমি নিজে নাখাওঁ, তেওঁলোকে ৰাসূলুল্লাহ সাল্লামৰ ওচৰলৈ পঠিয়াই দিয়ে। আৰু ৰাসূলুল্লাহ সাল্লামে তাৰ পৰা যিডোখৰ পৰা গ্ৰহণ কৰে খায়, তাৰপিছত খাই উঠি ৰাসূলুল্লাহ সাল্লামে তেওঁলোকলৈ যেতিয়া পঠিয়াই দিয়ে, তেওঁলোকে ৰাসূলুল্লাহ সাল্লামে যিডোখৰ ঠাইৰ পৰা খায় তেওঁলোকে সেই ঠাইৰ পৰা খায়। যে তেওঁলোকৰ মানে এইটো ভাৱ হয় যে এয়া মানে বৰকতৰ ঠাই, নহয়, বৰকত হ'ব। গতিকে ৰাসূলুল্লাহ সাল্লামে য'ত এৰে তেওঁলোকে তাৰ পৰাই খায়। আৰু এনেও আৰববোৰৰ মাজত হেৰি আছিলে যে সিহঁতে একেখন থালতে খায়, কিন্তু তেওঁলোকে আচলতে ৰাসূলুল্লাহ সাল্লামৰ লগত একেলগে নাখাইছিলে। ৰাসূলুল্লাহ সাল্লামে খাই উঠাৰ পিছত যিডোখৰ ঠাইৰ পৰা ৰাসূলুল্লাহ সাল্লামে এৰে নহয়, তেওঁলোকেও দুইজনে তাৰ পৰাই খায়। এদিন ৰাতি কৈছে যে এদিন ৰাতি আমি কি কৈছে পিঁয়াজ নে নহৰু তেনেকুৱা কিবা এটা আছিলে, সেয়া দি পেলাই পঠিয়ালো। খানাটো তেনেকে বনাইছিলে কিবা এটা। তাৰপিছত দেখিছো অলপ পিছত ৰাসূলুল্লাহ সাল্লামে সেই থালখন মানে ঘূৰাই পঠিয়াইছে। অকণো তেওঁ মানে হাতেৰে চোৱাৰ চিন নাই। তেওঁ লগে লগে চিন্তিত হ'ল আৰু তেওঁ ক'লে যে মই লগে লগে গৈ সুধিলো যে ইয়া ৰাসূলুল্লাহ যে আমি এইদৰে কৰো, আপুনি দেখিছো আজি আপুনি খোৱা নাই, আপুনি চোৱা নাই অকণো। তেওঁ ৰাসূলুল্লাহ সাল্লামে কৈছে যে যিটো মানে তেওঁৰ যে নহৰু বা পিঁয়াজৰ হেৰি আছিলে, কৈছে সেইটো ৰাসূলুল্লাহ সাল্লামে মানে কৈছে যে মই তাৰ গোন্ধৰ কাৰণে নাখাওঁ। কাৰণ তেওঁ বহুতো মানুহৰ লগত কথা পাতিব লাগে, ইফালে জিবৰিল আলাইহিছ ছালামো আহে, গতিকে তেওঁলোকে যদি মোৰ মুখৰ পৰা মানে গুণ পায়, তেতিয়া তেওঁলোকে মানে আন মানুহৰ কষ্ট হ'ব। আৰু সেইকাৰণে কি হৈছে ৰাসূলুল্লাহ সাল্লামে সদায় নিজে কিন্তু পিঁয়াজ আৰু মানে নহৰু খোৱাৰ পৰা বিৰত আছিলে, মানে কেঁচাকে। কিন্তু তেওঁ তেতিয়া আবু আয়ুব আনচাৰীয়ে কৈছে কিন্তু তেওঁ আমাক খাবলৈ ক'লে আৰু আমি খালো। আৰু ইয়াৰ পিছত আমি কেতিয়াও এনেধৰণৰ পাচলি আমি ৰাসূলুল্লাহ সাল্লামক খাবলৈ দিয়া নাই। গতিকে ৰাসূলুল্লাহ সাল্লামে সকলো ক্ষেত্ৰতে তেওঁ আনৰ সুবিধা অসুবিধাৰ প্ৰতি সদায় সতৰ্ক, আৰু লগতে মানে তেখেতে যিটো পাৰ্চনেল হাইজিন নহয় সেইটোৰ প্ৰতিও সদায় সতৰ্ক আছিলে ৰাসূলুল্লাহ সাল্লাম। আৰু এই বিষয়টো আমাৰটোতো যিটো তাহাৰত বুলি কয়, পৰিষ্কাৰ পৰিচ্ছন্নতা, এইটোতো ইছলামৰ প্ৰথম মানে হেৰি। তাহাৰত অবিহনে একো কামেই নহয়। আমাৰ নামাজ পঢ়িব লাগে, মেইন যিটো ইবাদত, তাৰ কাৰণেও তাহাৰতৰ মানে অত্যন্ত প্ৰয়োজনীয়। আৰু নহৰুৰ বিষয়েও আছে, যে এইটো পিঁয়াজ বা নহৰুৰ বিষয়েও হাদিছো আছে। ৰাসূলুল্লাহ সাল্লামে কৈছে মান আকালা মিন হাযিহি শাজাৰাতি ফালা ইয়াকৰাবান্না মাছজিদানা ৱালা
দিয়ান্না বিৰিহে হোম, হা, যে যোনে এই মানে গছৰ হেৰি খায়, অৰ্থাৎ সেই নহৰুৰ কথা কৈছে, তেওঁ মানে সেই খাই পেলাই যাতে মছজিদলৈ নাহে। কাৰণ ইয়াৰ গোন্ধে, এই নহৰুৰ গোন্ধে আনক মানে অসুবিধাত পেলায়, আনক দিগদাৰি দিয়ে, সকলোৰে দিগদাৰি হয়। গতিকে মছজিদলৈ আহোঁতে এনেধৰণৰ বস্তু খাই আহিবলৈ মনা কৰিছে। যিকোনো ধৰণৰ মানে দুৰ্গন্ধ হোৱা, এনেও আল্লাহ তাআলাই কৈছে নহয় যে মছজিদলৈ আহিলে তোমালোকে মানে ধুনীয়াকে আহিবা, নহয়, মছজিদলৈ আহিলে মানুহ ধুনীয়াকে আহিব লাগে। আৰু এটা কৈছে মানে সেইকাৰণে যে মানে আমাৰ ওচৰৰ মানুহখিনি, নামাজ পঢ়া মানুহখিনিৰ কষ্ট হব, নহয়। আৰু এনেও আমি দেখা পাওঁ ইছলামত আপোনাৰ চাবচোন সকলো ক্ষেত্ৰতে মানে ওচৰ চুবুৰীয়াই হওক, ওচৰৰ মানুহে হওক, মানে তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতি খেয়াল ৰখাটো প্ৰত্যেক মুছলমানৰে কৰ্তব্য, আচলতে প্ৰত্যেক মুছলমানৰ দায়িত্ব। গতিকে ৰাসূল আসলামে যেতিয়া কৈছে যে সেইজন মুছলমানেই নহয়, হয় নে নহয়, যাৰ মানে বেয়া কামৰ পৰা তেওঁ প্ৰতিবেশীয়ে নিজকে সুৰক্ষিত মানে অনুভৱ নকৰে। গতিকে যেতিয়া আমি এনেধৰণৰ কাম কৰো সেইটোতো আমাৰ গুনাহে হয়, কাৰণ ৰাসূল আসলামে কোৱা কথা আমি মানুহে উল্টা কথা কৈ আছে। বাৰু যি কি নহওক, এয়া হৈছে মছজিদৰ কিছুমান এটিকেটছ, মছজিদলৈ যোৱাৰ। ইয়ালৈ এতিয়া প্ৰথমতে মদিনালৈ আহি ৰাসূল আসলামে যিটো প্ৰথম কাম কৰিলে সেয়া হৈছে এটা মছজিদ নিৰ্মাণ কৰা, মানুহখিনিক নামাজৰ কাৰণে মতা। আৰু যিডোখৰ ঠাইত উটজনি বহিছিলে সেই ঠাইতে মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ল। আৰু ৰাসূল আসলামেও নিজেও সেই মছজিদ নিৰ্মাণত আগভাগ ল'লে। তেওঁ নিজে ইটা পাথৰ কঢ়িয়াই আনে। আৰু মছজিদ নিৰ্মাণৰ কাৰণে কি হৈছে, সেই সময়ত যিটো তাত এটা ইটা পায়, মাটিবোৰ শুকুৱাই ইটা বনোৱা হয়, ইটা আৰু পাথৰ দি পেলাই বনোৱা হ'ল। আৰু সেই মছজিদৰ কিবলা বাইতুল মাকদিছৰ ফালে কৰা হ'ল। ঠিক আছে, এইটো হৈছে ইম্পৰ্টেণ্ট বস্তু যে বাইতুল মাকদিছৰ ফালে তাৰ কিবলা কৰা হ'ল, অৰ্থাৎ জেৰুজালেমৰ ফালে। অৰ্থাৎ সেয়া হৈছে মদিনাৰ উত্তৰ দিশে আৰু মক্কা মদিনাৰ দক্ষিণ দিশে, অৰ্থাৎ মক্কাৰ ফালে কাবাৰ ফালে পিঠি কৰি এইফালে বাইতুল মাকদিছৰ ফালে কিবলা নিৰ্মাণ কৰা হ'ল মছজিদৰ। ঠিক আছে, গতিকে সেই মছজিদটো প্ৰায় 100 ফুট মানে 100 মিটাৰ, 100 য়াৰ্ড তাৰ দীঘলে পুতলে হ'ল। আৰু মছজিদত 3খন দৰ্জা ৰখা হ'ল। মছজিদৰ খুঁটাসমূহ খজুৰ গছৰ হেৰি হ'ল, আৰু 7খন খজুৰ গছৰ ছাল আৰু খজুৰ গছৰ পাতেৰে তাতখন তৈয়াৰ কৰা হ'ল। আৰু সেই মছজিদৰ ওচৰতে কি হৈছে, ৰাসূল আসলামে তেখেতৰ ৱাইফ দুগৰাকীৰ কাৰণে, উম্মুল মুমিনিনৰ কাৰণে দুটা ঘৰ নিৰ্মাণ কৰা হ'ল। আৰু সেই ঘৰ নিৰ্মাণ হৈ উঠাৰ পিছতে তেওঁলোকক মক্কাৰ পৰা লৈ অহা হয় না, তাৰপিছতে। আৰু সেই মছজিদ নিৰ্মাণ কৰি থাকোঁতেই তেতিয়া ৰাসূল আসলামে এইদৰে দোৱা কৰিছিল যে আল্লাহুম্মা লা আইশা ইল্লা আইশুল আখিৰা ফাগফিৰলি আনছাৰ ৱাল মুহাজিৰ। যে আল্লাহ, মানে আচল জীৱনটোতো মানে আখিৰাতৰ জীৱনৰ নিচিনা একো জীৱনেই নাই। আৰু আল্লাহ তুমি আনছাৰ আৰু মুহাজিৰসকলক তুমি মাফ কৰি দিয়া, তেওঁলোকৰ গুনাহ তুমি মাফ কৰা। গতিকে এইদৰে তেওঁলোকে মছজিদ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল, ৰাসূল আসলামৰ ঘৰো নিৰ্মাণ হ'ল। আৰু তাৰপিছতে ৰাসূল আসলামক তেতিয়া সেই সময়ত কি হৈছে, আয়েশা ৰাদিয়াল্লাহু আনহাৰ নিকাহ হৈছিলে, কিন্তু তেখেতৰ ৰুখছতি হৈ পেলাই, বিদায়ী হৈ পেলাই ৰাসূল আসলামৰ ঘৰলৈ অহা নাছিলে। তেতিয়া তেওঁলোক যেতিয়া মক্কাৰ পৰা মদিনালৈ আহিলে, তেওঁলোকক অনা হ'ল। তেতিয়া শ্বাৱাল মাহত ৰাসূল আসলামৰ পত্নী হিচাপে আয়েশা ৰাদিয়াল্লাহু আনহা ৰুখছতি হৈ ৰাসূল আসলামৰ ঘৰলৈ আহে। আৰু সেই সময়ত আকৌ জাহিলিয়তৰ এটা প্ৰথা আছিলে যে শ্বাৱাল মাহত বিয়া নাপাতে। জাহিল আৰববোৰৰ এটা প্ৰথা আছিলে, নিয়ম আছিলে। কাৰণ সিহঁতৰ সময়ত কোনোবা সময়ত, সেই মানে জাহিলিয়তৰ সময়ত কোনোবা সময়ত তাত এটা মহামাৰী হৈছিলে, সেইটো আৰম্ভ হৈছিলে বোলে শ্বাৱাল মাহত। সেইকাৰণে শ্বাৱাল মাহত কোনো মানে ভাল কাম কৰিব নাপায়। গতিকে যেতিয়া ৰাসূল আসলামে মানে আয়েশা ৰাদিয়াল্লাহু আনহা যেতিয়া ৰুখছতি হৈ পেলাই আহে, তেতিয়া সেই সময়ত মদিনাত বেছ এটা মানে গুজব হৈছে। আৰু বেছ মানুহে মদিনাৰ বাকী হেৰিবোৰে মানে যিখিনি মুছলমান হোৱা নাছিলে, সিহঁতে কি হৈছে এই বিষয়ে বেছ যথেষ্ট সমালোচনা কৰিছিলে। গতিকে প্ৰথমতে মছজিদ হ'ল। এতিয়া মছজিদ হোৱাৰ লগে লগে কি হৈছে, আজানৰ ব্যৱস্থা কৰা হ'ল। মছজিদ হোৱাৰ লগে লগে তাত এতিয়া হ'ল যে মানে যে এতিয়া মানুহখিনিক কিদৰে মানুহখিনিক গোটোৱা হয়, মানুহখিনিক নামাজলে মতা হয়। গতিকে তেওঁলোকে এইবোৰ মানে আলোচনা বিলোচনা কৰি আছে। তেতিয়া কোনোবাই পৰামৰ্শ দিছে যে মানে নামাজৰ সময় হলে কি কৰিব, এডোখৰ ওখ ঠাইত এটুকুৰা মানে জুই জ্বলাই দিব, অৰ্থাৎ মানে এটা লেম্পৰ নিচিনা আৰু
ব্যৱস্থা কৰি দিব যাতে সকলোৱে দেখা পায় আৰু গম পায় যে নামাজৰ সময়চা আহিব লাগে। কোনোবাই কৈছে যে নহয়, মানে এটা ঘণ্টা বজোৱা যিদৰে মানে খ্ৰীষ্টানবোৰে বজায় সিহঁতৰ প্ৰেয়াৰৰ সময়ত, ঠিক আছে। আৰু সেই জুই জ্বলোৱাটো এইটো সেই সময়ত ইহুদীবোৰৰ আছিলে, যে সিহঁতে যেতিয়া মানুহখিনি প্ৰেয়াৰৰ কাৰণে মাতিব লাগে তেতিয়া সিহঁতে জুই জ্বলায়। গতিকে এতিয়া ইহুদী আৰু নাচাৰৰ পৰা তেতিয়া ৰচুল ইছলামেও মানে ঠিক আছে বোলে এটা ঘণ্টাকে বিচৰা হওক আৰু মানুহখিনিক নামাজলৈ মাতিবৰ কাৰণে। সেই সময়তে আব্দুল্লাহ ইবনে জাইদ ৰাদিয়াল্লাহু আনহুৱে কৈছে যে যেতিয়া ৰচুল ইছলামে মানুহখিনিক ক'লে যে এটা ঘণ্টা এটা যোগাৰ কৰিবৰ কাৰণে, তেওঁ ৰাতি কৈছিল যে মই ৰাতি সপোনত দেখিলো যে এজন মানুহে এটা ঘণ্টা কঢ়িয়াই ফুৰিছে। মই কলো যে এই আল্লাহৰ বান্দা, তুমি এই ঘণ্টাটো বিক্ৰী কৰিবা নেকি? এতিয়া মানুহজনে সুধিলে তোমাক কিয় লাগে, তুমি এইটো লৈ কি কৰিবা? তেওঁ ক'লে যে মই নামাজৰ কাৰণে আমি মানুহক মানে সমবেত কৰিম। তেতিয়া শুনি পেলাই ক'লে তেওঁ যে মই তোমাক ইয়াতকে ভাল বা উত্তম কথা এটা নিশিকাওনে? মই ক'লো নিশ্চয়। তেতিয়া তেওঁ ক'লে তুমি এইদৰে কোৱা, আৰু তেওঁ তেতিয়া গোটেই যিখিনি আজানৰ শব্দ আছে, আজানৰ কথা আছে, সেইখিনি শিকালে। তেতিয়া কৈছে আব্দুল্লাহ ইবনে জাইদে যে মই ৰাতিপুৱাই মই সাৰ পায়ে উঠিয়ে লগে লগে ৰচুল ইছলামৰ ওচৰলৈ গলো আৰু মোৰ সপোনৰ বিষয়ে তেওঁ বিৱৰি কলো। শুনি ৰচুল ইছলামে বৰ ভাল পালে আৰু তেওঁ ক'লে তুমি বিলালৰ ওচৰত যোৱা আৰু বিলালক এই শব্দখিনি শিকোৱা, কাৰণ তেওঁৰ মাতটো ডাঙৰ আৰু স্পষ্ট। যেতিয়া বিলাল ৰাদিয়াল্লাহু আনহুৱে আজান দিলে, তেতিয়া সেই সময়তে উমৰ ৰাদিয়াল্লাহু আনহু খৰখেদাকৈ মছজিদলৈ আহিল আৰু ক'লে ইয়া ৰাছূলুল্লাহ, যে আল্লাহ তাআলাৰ শপত যে ময়ো এই একে ধৰণৰ সপোনে দেখিছিলো। আৰু এই কথা শুনি ৰাছূল ইছলামে আল্লাহৰ হামদোচনা কৰে। এই ঘটনাটো আবু দাউদ ইবনে মাজাত আছে। গতিকে এইদৰে মানে আজান আৰম্ভ হ'ল। গতিকে এয়া হৈছে মছজিদে নবৱীৰ স্থাপন, মদিনাত মছজিদে নবৱীৰ স্থাপন। আজি অকণ দেৰি হৈ গ'ল। গতিকে মছজিদে নবৱী যিটো আছিলে সেইটো ফাৰ্ষ্ট মানে সেয়া অকল নামাজ পঢ়াৰ ঠাই নাছিলে। ইয়াৰ পিছত আমি দেখা পাম চেণ্টাৰ অফ ইছলামিক লাৰ্ণিং, এটা মানে এখন ইউনিভাৰ্চিটি, তাৰপিছতে এখন এছেম্বলি হল, আৰু মানে হেডকোৱাৰ্টাৰ আছিলে। গতিকে মছজিদে নবৱীৰ যিখিনি মানে হেৰি ইনশাআল্লাহ দেখা পাম। সুবহানাকা আল্লাহুম্মা বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক।